সো আজিৰ ক্লাছত আমি যিমানখিনি পলিটিৰ কুৱেশ্যন আছে APSC সোধা 2020ৰ পৰা 2020-25 লৈকে তাক আমি ডিছকাশ্যন কৰিম। অ'কে, আই হোপ আপোনালোকে পলিটি ইমান দিনত কমপ্লিট কৰিছে। ঠিক আছে, মই ফেব্ৰুৱাৰী 9ত যেতিয়া ক্লাছ ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াই মই আপোনালোকক কৈছিলোঁ যে পলিটি ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ছাবজেক্ট। ঠিক আছে, পলিটি ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ছাবজেক্ট বিকজ আমাৰ যিটো এক্সেল শ্বীট আছে সেই এক্সেল শ্বীটৰ মতে আপোনাৰ পলিটিৰ পৰা আটাইতকৈ কুৱেশ্যন সোধা দেখিবলৈ পোৱা গৈছে। আমি 2020-20ৰ পৰা 2020-25ৰ যিমানখিনি পেপাৰ আছিলে সেইখিনিক যদি আমি কম্পেয়াৰ কৰোঁ তেতিয়া ঠিক আছে। চ' আই হোপ আজি আমাৰ কিমান তাৰিখ? আজি আমাৰ 25 তাৰিখ, ৰাইট? আজি আমাৰ 25 অফ মাৰ্চ। ঠিক আছে, 25 অফ মাৰ্চ 2020-26। বহুত ইনাফ টাইম পাইছিলে আপোনালোকে এই ক্লাছখিনি কৰাৰ। ঠিক আছে, 51টা ক্লাছেছ মই আপোনালোকক ৰেকৰ্ডেড মেনাৰত প্ৰভাইড কৰিছিলোঁ আৰু ইয়াৰ ওপৰত অলৰেডি মই এটা টেষ্টো কণ্ডাক্ট কৰিছোঁ। ঠিক আছে, চ' এইখিনি আপোনালোকে জানে। আমি এতিয়া পলিটিৰ আজি কুৱেশ্যন কিছুমান ডিছকাশ্যন কৰিম। ন' ডাউট আছাম পাৰ্ট যিটো আছে সেই আছাম পাৰ্টটো আমাৰ এতিয়ালৈকে শেষ হোৱা নাই। সেইখিনিত আৰু কিছুমান পৰ্চন আছে, সেইখিনি আমি ডিছকাশ্যন কৰিম। বাট যিহেতু কালি আমি PYQ খিনি কৰিছিলোঁ, সেই ক্ৰনলজিকেল মেনাৰতে আমি PYQ কৰি লোৱাটো বেছি বেটাৰ হ'ব বুলি মই ভাবিলোঁ। ঠিক আছে, চ' আজিৰ ফাৰ্ষ্ট কুৱেশ্যন আপোনালোকে ছল্ভ কৰিবলৈ ট্ৰাই কৰিব লাগে কুইকলি। আপোনালোকে ভাবিব পাৰে আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া এইটো আৰ্ট এণ্ড কালচাৰৰ বস্তু, এইটো পলিটিত কিহৰ কাৰণে ক্লাছিফাই কৰিছে। মই যিমানখিনি অৰ্গেনাইজেশ্যন আছে নেশ্যনেল অৰ্গেনাইজেশ্যন সেইখিনিক একেলগে ক্লাছিফাই কৰিছোঁ, সেইটোৰ কাৰণে এইটো পলিটিত আছে। অ'কে, so with reference to the archaeological survey of India, consider the following statement. আমাৰ কাৰেক্ট ষ্টেটমেণ্ট সুধিছে, ৰাইট? So the prime concern of archaeological survey of India is the maintenance of ancient monument and archaeological site and remains of national importance. এইটো কি ভুল হয় নেকি? কওকচোন আপোনালোকে, এইটোতো ভুল নহয়। ঠিক আছে, এইটো ভুল বুলি কোনোবাই ক'ব পাৰিব নেকি? এনেকুৱা নকৰে বুলি ক'ব পাৰিব নেকি? চাওক, মই যেতিয়াই আপোনালোকে APSCৰ এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট টাইপ অফ MCQ ছল্ভ কৰিব, সেইটো মানে টেকনিক আছে, মই সদায় কৈ থাকোঁ। চ' ওৱান অফ দ্য টেকনিক হৈছে যে আপুনি সেইটো ভুল নে শুদ্ধ চোৱাৰ কাৰণে এই যিটো ষ্টেটমেণ্ট আছে সেইটোক অলপ নিগেটিভ কৰি দিব। ঠিক আছে, নিগেটিভ। অ'কে, মানে ইয়াত এটা নট লগাই দিব, নট। ঠিক আছে, আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া এইটো নকৰে বুলি কোনোবাই ক'ব পাৰিব নেকি? নো, ক'ব নোৱাৰে কোনো। ঠিক আছে, তো ইট ইজ ট্ৰু, দেট মিনছ ইট ইজ ট্ৰু। ঠিক আছে, চ' ইফ ওৱান ইজ ট্ৰু দেন আমাৰ চি হ'ব নোৱাৰে এনচাৰ, ৰাইট? অ'কে, বাকী আমি ধৰি লওক এইটো কথা নাজানো। ঠিক আছে, এইটো কথা কিন্তু আপোনালোকে চাওক, আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া কি বস্তু? আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া এইটোতো আমাৰ কালচাৰৰ লগত ৰিলেটেড, এনচিয়েণ্ট মনামেণ্টৰ লগত ৰিলেটেড। এইটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগততো কোনো লিংক নাই তাৰ। ঠিক আছে, মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ ওপৰত কিবা লিংক আছে নেকি আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ? ঠিক আছে, এইটোতো ভুল ভাল লিখা আছে, তো এইটোতো ভুল হয়। ঠিক আছে, এইটো ৰং হয়। তো ইফ ইট ইজ ৰং দেন ডি শুড নট বি দ্য আনচাৰ, ৰাইট? চ' এনেকুৱা ধৰণৰ লজিকেল মেনাৰত আমি কৰিবলৈ চেষ্টা কৰিম। আৰু এইটো চবেই জানে। ঠিক আছে, এইটো আপোনাৰ স্কুলতো পঢ়িছে, আৰু নাই পঢ়া যদি এতিয়া পঢ়ি ল'ব। আৰু যিটো আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ ফাৰ্ষ্ট ডাইৰেক্টৰ জেনেৰেল কোন আছিলে? আমাৰ আলেকজেণ্ডাৰ কানিংহাম। ঠিক আছে, আলেকজেণ্ডাৰ কানিংহাম ফাৰ্ষ্ট আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ গভৰ্ণৰ জেনেৰেল, ডাইৰেক্টৰ জেনেৰেল আছিল। অ'কে, ঠিক আছে, তেওঁক আপোনাৰ ফাদাৰ অফ আৰ্কিঅলজি বুলিও কোৱা হয়। অ'কে, চ' ইট ইজ কাৰেক্ট। তো ইফ ইট ইজ কাৰেক্ট, তো এইটো এনেও অট'মেটিকেলি কাৰেক্ট হৈ গৈছে। ঠিক আছে, চ' যিহেতু আমাৰ এইটো দুটা অপশ্যন এলিমিনেট হৈছে আৰু আপোনাৰ ওৱানো কাৰেক্ট, তেতিয়াহ'লে বি উইল বি দ্য আনচাৰ, ৰাইট? অ'কে, ভেৰি গুড, যিসকলে এনচাৰ দিছে। ঠিক আছে, তো বি ইজ দ্য আনচাৰ। অ'কে, চ' আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ মেইন কাম হৈছে যে আৰ্কিঅলজিকেল যিমানখিনি ৰিচাৰ্চ আছে সেইখিনি কণ্ডাক্ট কৰোৱা। অ'কে, তাৰপিছত আপোনাৰ আমাৰ যিমানখিনি কালচাৰেল হেৰিটেজ আছে তাক প্ৰটেক্ট কৰা। ঠিক আছে, চ' ইয়াৰ যিটো ৰেছপনচিবিলিটি আছে কি কি হয়? মেইনটেনেঞ্চ, কনজাৰ্ভেশ্যন আৰু প্ৰিজাৰ্ভেশ্যন অফ এনচিয়েণ্ট মনামেণ্ট এণ্ড আৰ্কিঅলজিকেল চাইটছ। ঠিক আছে, মানে আমাৰ আৰ্কিঅলজিকেল চাইটছ আৰু আমাৰ এনচিয়েণ্ট মনামেণ্টছ যিমানখিনি আছে, আৰ্কিঅলজিকেল চাইটছ সেইবোৰ। ঠিক আছে, যে এতিয়া আৰ্কিঅলজিকেল চাইট কি হ'ব? এতিয়া আমাৰ যিটো ধৰি লওক চুৰীয়া পাহাৰ, সেইটো আৰ্কিঅলজিকেল চাইট হয় আমাৰ, ৰাইট? আৰু এনচিয়েণ্ট মনামেণ্ট কি হয়? আমাৰ ধৰি লওক ৰংঘৰ, কাৰেংঘৰ, এইবোৰ এনচিয়েণ্ট মনামেণ্ট। সেইবোৰত আমাৰ মেইনটেনেঞ্চ, প্ৰিজাৰ্ভেশ্যন, মেইনটেনেঞ্চ কৰা, কনজাৰ্ভ কৰা, সেইখিনি প্ৰিজাৰ্ভ কৰা, সেইটো আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ কাম। ঠিক আছে, নেশ্যনেল ইম্পৰ্টেঞ্চত টোটেল এতিয়া আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই 3600কৈও অধিক মনামেণ্টছ মেনেজ কৰে। অ'কে,
আৰু যিটো আপোনাৰ ছেকেণ্ড ষ্টেটমেণ্টত লিখা আছিলে যে এইটোৱে মেনেজ আপোনাৰ নোডেল এজেঞ্চি নহয় বুলি লিখা আছিলে বাট য়েছ ইট ইজ দ্য নোডেল এজেঞ্চি ফৰ এনচিয়েণ্ট মনুমেণ্ট আৰু আৰ্কলজিকেল চাইটছ আৰু ৰিমেইনছ যিটো এক্ট আছে এক্ট পাছ হৈছিলে আপোনাৰ 1958ত ঠিক আছে এই এক্টটোৰ নোডেল এজেঞ্চি কোন হয় এই আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই হয় ঠিক আছে চ' এই দুটা এক্টৰ কথা মনত ৰাখিব এণ্টিকুইটিজ এণ্ড আৰ্ট ট্ৰেজাৰ্ছ 1972 এক্ট আৰু এইটোৰো আপোনাৰ মানে এনচিয়েণ্ট মনুমেণ্ট আৰ্কলজিকেল চাইটছ ৰিমেইনছ এই দুটা এক্টৰ নোডেল এজেঞ্চি আমাৰ আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া হয় ঠিক আছে ছাৰ আলেকজেণ্ডাৰ কাৰ্নিংহাম ঠিক আছে তেওঁ হ'ল আপোনাৰ ফাদাৰ অফ ইণ্ডিয়ান আৰ্কলজি বুলি কোৱা হয় আৰু তেওঁ ফাৰ্ষ্ট ডাইৰেক্টৰ জেনেৰেল আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াত আছিলে যিটো কেতিয়া এষ্টাব্লিছ হৈছিলে 1871ত অ'কে আৰু আমাৰ আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া আমাৰ মিনিষ্ট্ৰী অফ কালচাৰৰ আণ্ডাৰত আহে মানে এডুকেশ্যনৰ লগত কোনো তাৰ নাই অ'কে ছেকেণ্ড কুৱেশ্যন আপোনালোকে চল্ভ কৰিব লাগে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং ডিলিমিটেশ্যন কমিশ্যন অফ ইণ্ডিয়া ঠিক আছে এক নম্বৰ কথা ডিলিমিটেশ্যন কমিশ্যন ইজ এপইণ্টেড বাই প্ৰেচিডেণ্ট অফ ইণ্ডিয়া and works in collaboration with the election commission of India. Is it correct? Yes, it is correct. ঠিক আছে if it is correct then B will not be the answer, right? তাৰপিছত আৰ্টিকেল নাম্বাৰ 82 of the constitution state that parliament is required by law to enact a delimitation act following its census. Yes, it is also correct. ঠিক আছে if it is correct then A will not be the answer, right? ফাৰ্ষ্ট যিটো ডিলিমিটেশ্যন আছে সেইটো কেতিয়া আপোনাৰ হৈছিলে 1952ত ঠিক আছে আফটাৰ দ্য 1951 চেঞ্চাছ ইয়েছ ইট ইজ অলছ' কাৰেক্ট তাৰপিছত দ্য প্ৰেজেণ্ট ডিলিমিটেশ্যন অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিজ হেজ বিন ডান অন দ্য বেচিছ অফ 2001 চেঞ্চাছ আণ্ডাৰ দ্য প্ৰভিজন অফ দ্য ডিলিমিটেশ্যন এক্ট 2002 ইয়েছ ইট ইজ অলছ' কাৰেক্ট ঠিক আছে আপোনালোকে ভাবিব পাৰে এইটো 2001 ইমান পুৰণা কেলে কৰিব ইয়েছ বাট এইটো মই পঢ়াইছিলোঁ ডিলিমিটেশ্যন কমিশ্যন অফ ইণ্ডিয়া পঢ়াওঁতে ঠিক আছে আৰু যদি নাই পঢ়া এতিয়ালৈকে পঢ়ি লওক ঠিক আছে ডি উইল বি দ্য আনচাৰ ঠিক আছে অল ষ্টেটমেণ্টছ আৰ কাৰেক্ট ডিলিমিটেশ্যন কমিশ্যন কি হয় ডিলিমিটেশ্যন কমিশ্যন এটা হাই পাৱাৰ বডি হয় হাই পাৱাৰ বডিটো কোনে এপইণ্ট কৰে আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এপইণ্ট কৰে ঠিক আছে আৰু এইটোৱে কি এনচিয়'ৰ কৰে যে ফেয়াৰনেছ যিটো আছে ফেয়াৰনেছ এনচিয়'ৰ কৰে কোন কিহত ফেয়াৰনেছ এনচিয়'ৰ কৰে ডিলিমিটেশ্যনত কি কৰা হয় আমাৰ যিটো লোকসভাৰ ইলেকশ্যন হয় লোকসভাৰ ইলেকশ্যনত প্ৰত্যেকটা কনষ্টিটুৱেঞ্চি থাকে ঠিক আছে তো আপোনালোকৰ লোকসভা কনষ্টিটুৱেঞ্চি আছে চাগে ঠিক আছে চ' লোকসভাৰ কনষ্টিটুৱেঞ্চিৰ যিটো বাউণ্ডেৰী হ'ব সেইটো কেনেকুৱা ধৰণৰ হ'ব লোকসভা সেই কনষ্টিটুৱেঞ্চিটোৱে কিমানটা এজন MLA সেই কনষ্টিটুৱেঞ্চিটোৰ ৰিপ্ৰেজেণ্টেটিভে কিমানজন মানুহক ৰিপ্ৰেজেণ্ট কৰিব সেই গোটেইখিনি কথা আমাৰ ডিলিমিটেশ্যন কমিশ্যনে ডিচাইড কৰে আৰু এই যিটো ডিলিমিটেশ্যন কমিশ্যন হয় তো সেইটো কেনেকুৱা ধৰণে কনষ্টিটিউশ্যনে মেণ্ডেট দিছে যে কনষ্টিটিউশ্যনৰ যিটো আৰ্টিকেল নাম্বাৰ 82 আছে তেওঁ কৈছে যে মানে প্ৰত্যেকটা চেঞ্চাছৰ পিছত আপোনাৰ ডিলিমিটেশ্যন এক্ট এটা পাছ কৰি পিনে সেই কনষ্টিটুৱেঞ্চিবোৰত কিবা যদি অল্টাৰেশ্যন কৰিব লাগে বাউণ্ডেৰীটোক যদি ৰিড্ৰ কৰিব লাগে ৰিড্ৰ কৰিব পাৰে বা কিবা উল্টা পুল্টা কৰিব পাৰে মানে ঠিক আছে সেইটো পাৰ্লিয়ামেণ্টৰ ওচৰত পাৱাৰ আছে নট ষ্টেট লেজিছলেচাৰ অ'কে চ' সেইটোৰ কাৰণে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এই হাই পাৱাৰ কমিটি যিটো আছে সেই কমিশ্যনটোক এপইণ্ট কৰে ঠিক আছে আৰু এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ লগত মিলি পিনে কাম কৰে ঠিক আছে আৰু এই ডিলিমিটেশ্যন কমিশ্যনত কোন কোন থাকে আপোনাৰ সুপ্ৰিম কোৰ্টৰ এজন ৰিটায়াৰ্ড জাজ থাকে যোনে চেয়াৰমেন বনে ঠিক আছে তাৰপিছত আপোনাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ বা কোনো এজন ইলেকশ্যন কমিশ্যনাৰ থাকে ইয়াত ঠিক আছে থাকিবই লাগিব এইটো আৰু যোনটো ষ্টেটত ডিলিমিটেশ্যনটো হৈ আছে ঠিক আছে তাৰ ইলেকশ্যন কমিশ্যনাৰ্ছবোৰো ইয়াত ডিলিমিটেশ্যনত থাকে অ'কে চ' মই এইটো কথা আৰ্টিকেল নাম্বাৰ 82ৰ কথা সদায় মনত ৰাখিব আৰ্টিকেল নাম্বাৰ 82ত লিখা আছে যে পাৰ্লিয়ামেণ্টে ডিলিমিটেশ্যন এক্ট এনেক্ট কৰিব এভৰি চেঞ্চাছত ঠিক আছে আফটাৰ এভৰি চেঞ্চাছ হোৱাৰ পিছত ডিলিমিটেশ্যন যিটো এক্ট আছে সেইটো এনেক্ট কৰিব মানে পাৰ্লিয়ামেণ্টে পাছ কৰিব ঠিক আছে যাতে মানে লোকসভাৰ যিটো চিট আছে সেইটো কিবা যদি ৰিইলেকশ্যন কৰিব লাগে ঠিক আছে সেইটো কৰিব পৰা যায় মই অলৰেডি কৰোঁ বাউণ্ডেৰী কেনেকৈ ড্ৰ কৰিব লাগে সেইটো কৰিব পৰা যায় বা আপোনাৰ ধৰি লওক কিমানটা পপুলেশ্যনক ৰিপ্ৰেজেণ্ট কৰিব বা পপুলেশ্যন বাঢ়ি গ'লে কি হ'ব ঠিক আছে কনষ্টিটুৱেঞ্চিবোৰ উল্টা পুল্টা কৰিব লাগিব নেকি এইবোৰ গোটেইবোৰ বস্তু ডিলিমিটেশ্যন কমিশ্যনে চায় আৰু সেই ডিলিমিটেশ্যন কমিশ্যন বনোৱাৰ কাৰণে পাৰ্লিয়ামেণ্টে এটা এক্ট পাছ কৰে আৰু সেই এক্টৰ বেচিছত আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই আমাৰ ডিলিমিটেশ্যন
কমিশন এপইণ্ট কৰে অ'কে এইটো আৰ্টিকেল নাম্বাৰ 82ত লিখা আছে এইটো ইম্পৰ্টেণ্ট হয় অ'কে আৰু আৰ্টিকেল নাম্বাৰ 170ত কি লিখা আছে চেম কথাই লিখা আছে জাষ্ট ষ্টেট লেজিসলেচাৰৰ কনটেক্সট ঠিক আছে ষ্টেট যিমানখিনি লেজিসলেটিভ এছেম্বলি আছে তাৰ কনটেক্সটত এই কথাখিনি লিখা আছে এইটোতো আমাৰ পাৰ্লিয়ামেণ্টৰ কনটেক্সটত মানে সৰি লোকসভাৰ ইলেকশ্যনৰ কনটেক্সটত আছিলে সেইটো ষ্টেট লেজিসলেটিভ এছেম্বলিৰ যদি ইলেকশ্যন হ'বলগীয়া আছে তেতিয়াহ'লে সেইটোৰ কাৰণে ৰিএডজাষ্টমেণ্টখিনি আমাৰ আৰ্টিকেল নাম্বাৰ 70ত লিখা আছে ভেৰি ইম্পৰ্টেণ্ট অ'কে ফাৰ্ষ্ট যিটো ডিলিমিটেশ্যনৰ এক্সাৰচাইজ আছে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াত সেইটো আপোনাৰ 1952ত হৈছিলে কৈ আছো কিহৰ কাৰণে 2000 মানে 11ৰ চেঞ্চাছৰ পিছত নহ'ল ঠিক আছে চ' 1952ত প্ৰথম ডিলিমিটেশ্যন এক্সাৰচাইজ হৈছিলে ঠিক আছে তাৰপিছত ডিলিমিটেশ্যন এক্সাৰচাইজ কেতিয়া ডিলিমিটেশ্যন এক্সাৰচাইজ 1952ত প্ৰথমবাৰৰ কাৰণে হ'ল তাৰপিছত 1963ত হ'ল তাৰপিছত 1973ত হ'ল তাৰপিছত 2002ত হ'ল ঠিক আছে তাৰপিছত 2002ৰ পিছত আৰু হোৱা নাই অ'কে সেইটোৰ কাৰণে ষ্টেটমেণ্টটো ৰং হয় কিহৰ কাৰণে হোৱা নাই বিকজ মই কৈ আছো এতিয়া ঠিক আছে এতিয়া চাওক যেটো মোষ্ট যেটো ৰিসেন্ট ডিলিমিটেশ্যন এক্সাৰচাইজ হৈছিলে আমাৰ লোকসভাৰ কাৰণে এইটো ডিলিমিটেশ্যন কমিশন বনিছিলে 2002ত তাত চেয়াৰম্যান কোন আছিলে কুলদীপ সিং ঠিক আছে 2001ত এটা কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট পাছ কৰা হৈছিলে আপোনাৰ সেইটো এমেণ্ডমেণ্ট আছিলে 84 এমেণ্ডমেণ্ট ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় এইটোৰ কাৰণে আপোনাৰ আনসাৰ ইয়াত আছে ঠিক আছে যিটো সুধিছে 84 এমেণ্ডমেণ্টত কি লিখা আছে যে টোটেল নাম্বাৰ অফ সিটস যেটো লোকসভাত থাকিব সেইটো আমাৰ 1971ৰ সেন্সাস মানে যেটো হৈছিলে সেইটোত যিমানটো সিট এলোকেট কৰা হৈছিলে লোকসভাত হিমানটোত ফ্ৰিজ হৈ যাব ঠিক আছে এতিয়া ক'ব স্যার ফ্রিজ কিহৰ কাৰণে কৰি দিলে আমাৰ যেটো লোকসভাৰ সিট গিনি আছে ফ্রিজ কিহৰ কাৰণে কৰি দিলে আমি জানো যে যেতিয়াই আপোনালোকে পাৰ্লিয়ামেন্টৰ কথা পঢ়ে তেতিয়া হলে লোকসভাৰ সিটছখিনি কেনেকে ডিস্ট্ৰিবিউট কৰা হয় পপুলেশনৰ বেসিছত ডিস্ট্ৰিবিউট কৰা হয় যিমান পপুলেশন থাকে হিমানৰ পপুলেশনৰ বেসিছত এজন ৰিপ্ৰেজেন্টেটিভ থাকে আৰু সেইজনক মানে এমপি বনে আৰু লোকসভাৰ মেম্বাৰ বনে আৰু হেনেকুৱা ধৰণে হয় কিন্তু সব দিনে দিনে তো আপোনাৰ পপুলেশনটো বাঢ়ি গৈ আছে ঠিক আছে তো যিমান পপুলেশন বাঢ়িব হিমান লোকসভাৰ সিট বঢ়াই গৈ থাকিব নেকি তেতিয়া হলে তো কিমান ডাঙৰ জায়গা এটা লাগিব লোকসভাৰ কাৰণে ঠিক আছে সো হেতুৰ কাৰণে এটা সময়ৰ পিছত মানে আমাৰ যেটো লোকসভাৰ সিট আছে সেইখিনি ফ্ৰিজ কৰি দিয়া হল যে ইয়াতকে বাঢ়িব মানে নেবাঢ়ে উল্টা কি হ'ব এতিয়া আপোনাৰ ধৰি লওক মই আপোনালোকক এক্সাম্পল দি পিনে বুজাইছো ঠিক আছে এতিয়া সব ধৰি লওক লাষ্ট যদি ডিলিমিটেশ্যন হৈছিল আপোনাৰ 1963 ফৰ এক্সাম্পল 1963 যেতিয়া ডিলিমিটেশ্যন হৈছিল বা এটোৱে ধৰিলো যেটো ফ্ৰিজ হৈ গৈছে 1973 ঠিক আছে সো 1973 আছে বুলি ভাবি লওক আপুনি ঠিক আছে 1973 তো 1973 এনেই কৈছো মই ঠিক আছে এতিয়া সেই সময়ত লোকসভাত 100টা সিট আছিল ঠিক আছে কিমান সিট আছিল 100টা সিট আছিল ওকে সো 100টা সিট আছিল ঠিক আছে আৰু ধৰি লওক সেই সময়ত পপুলেশন কিমান আছিল আপোনাৰ 10000 পপুলেশন আছিল ওকে আমাৰ গোটেই ভাৰতবৰ্ষত 10000 পপুলেশন আছিল এনেই ধৰি লৈছো এনে ক্যালকুলেশনৰ সুবিধাৰ কাৰণে ঠিক আছে তো 100টা সিট আছে 10 মানে আৰু এই যেটো আপোনাৰ 10000 পপুলেশন আছে এটুক 100টাৰে ডিভাইড কৰিলে কিমান হ'ব ঠিক আছে আমি যদি 100টাৰে ডিভাইড কৰো তেতিয়া হলে 100 ওলাব ঠিক আছে তো আলটিমেটলি এজন মানে ৰিপ্ৰেজেন্টেটিভে মানে লোকসভাৰ এমপি 100 জনক ৰিপ্ৰেজেন্ট কৰিব ঠিক আছে বাট এতিয়া সব হেতু 1973 ৰ কথা এতিয়া হৈছে 2026 যদি আকৌ ধৰি লওক 2011ৰ সেন্সাসৰ পিছত তাৰ পিছত আকৌ এতিয়া তো সেন্সাস হোৱাই নাই ঠিক আছে তাৰ পিছত যদি আকৌ যদি সিট বঢ়াব লগিয়া হয় ইয়াতো পপুলেশনটো বাঢ়ি যাব পপুলেশন বাঢ়িলে মানে কি সিটও বঢ়াব লাগিব ন ঠিক আছে পপুলেশন বাঢ়িলে সিটও বঢ়াব লাগিব বাট এটা লিমিটৰ পিছত কিমান সিট বঢ়াই থাকিব ঠিক আছে হেতুৰ কাৰণে এতিয়া কি হ'ব যে সিট বঢ়া নাই কিন্তু আলটিমেটলি এজন আগতে ধৰি লওক 1973 এজন এমপি কি কৰে 100 জন মানুহক ৰিপ্ৰেজেন্ট কৰে এতিয়া মেবি এজন এমপি 1000টা মানুহক ৰিপ্ৰেজেন্ট কৰিব বুজি পাইছে নহয় কথাটো তো হেতুৰ কাৰণে সিটখিনিক এটা লিমিটৰ পিছত ফ্ৰিজ কৰি দিয়া হল বুজি পালে তো হেতুৰ কাৰণে আৰু মানে ডিলিমিটেশ্যন নহল ঠিক আছে এতিয়া আকৌ হেতু বহাই পিনে 2026 লৈকে ফ্ৰিজ আছে আৰু মোস্ট প্ৰবেবলি এতিয়াও আকৌ এমেণ্ডমেণ্ট এটা পাছ হ'ব কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আৰু হেতু ফ্ৰিজটো কন্টিনিউ কৰিব ঠিক আছে হেতু ফ্ৰিজটো কন্টিনিউ কৰিব যদি বহাইতো আমি কাৰেন্ট এফেয়াৰ্সত এই কথাখিনি পঢ়িম বাট 2026 এতিয়া 2026 চলি আছে মানে 2020 আনটিল 2026 কৈছিলে যে 1971 ৰ যেটো সেন্সাসৰ মতে মানে লোকসভাৰ সিট এলোকেট কৰা হৈছিল সেইখিনিয়ে চলিব ঠিক আছে সেইখিনি ফ্ৰিজ কৰি দিয়া হল আৰু এটো কোনটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আছিল এটো 2001ত এটা এমেণ্ডমেণ্ট মানে কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 84 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট পাস হৈছিল হেতুৰ বেসিছত বুজি পাইছে ওকে আৰু যেটো 87 এমেণ্ডমেণ্ট আছিল 87 এমেণ্ডমেণ্ট 2003 যেটো 2003 ত পাস হৈছিল হেতুত আপোনাৰ যেটো বাউণ্ডাৰিজ খিনি আছে হেতু 2001ৰ সেন্সাসৰ মতে আপোনাৰ বাউণ্ডাৰিজ খিনি এডজাস্টেড থাকিব বুলি কৈছিল ফ্ৰিজ কৰি দিছিল বাউণ্ডাৰিজও ফ্ৰিজ মানে আৰু এটু ফ্ৰিজ মানে সিট খিনিও ফ্ৰিজ ঠিক আছে
বুজি পাইছে তো এইটো বহুত ইম্পৰ্টেণ্ট হয় ব্ৰেকআপটো ওকে চ' আকৌ এবাৰ মই পঢ়ি দিছোঁ দ্য মষ্ট ৰিচেণ্ট এইটো যিটো ডিলিমিটেশ্যন এক্সাৰচাইজ সেইটো ডিলিমিটেশ্যন কমিশ্যন অফ 2002 যিটো আছিলে হেডেড বাই আমাৰ কুলদীপ সিং ঠিক আছে ৱাইল 84th Amendment Act 2001 froze the total number of seat in the Lok Sabha based on 1971 census until 2020-26 বুজি পাইছে চাগে এতিয়া and the 87 Amendment Act 2003 allowed the readjustment of boundaries within state based on the আপোনাৰ 2001 census figures বুজি পালে কথাটো আকৌ এবাৰ কৈছো মই কনফিউজ নহব এইবোৰ মানে যিবোৰ কনফিউজিং বস্তু থাকে ন সেইবোৰৰ পৰা এপিএসসি কোৱেশ্চন ওলাই ঠিক আছে লাষ্ট ইয়াৰো ওলাইছে লাষ্টটো ওলাইছিলে চক দেখি পাইছে না এইবোৰ মানে টান লাগিব পাৰে আপোনালোকৰ এক নম্বৰ কথা যে 84 যিটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2001ত পাছ হৈছিলে সেইটো এক্টত লিখা আছিলে যে 1971ৰ সেন্সাসৰ বেসিছত 1971ৰ সেন্সাসৰ বেসিছত যিটো টোটাল নাম্বাৰ অফ সিট অফ দা লোকসভা সেইটো ফ্ৰিজ হৈ থাকিব কেতিয়ালৈকে ফ্ৰিজ হৈ থাকিব 2020-26 লৈকে ফ্ৰিজ হৈ থাকিব এইটো কি লিখা আছে 84th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2001 ওকে এইটো এটা কথা সেকেন্ড কথা কি হয় সেকেন্ড কথাটো হৈছে আৰু এটা কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট পাছ হৈছিলে সেইটো 2003 পাছ হৈছিলে এইটো 2001 পাছ হোৱা এইটো 2003 পাছ হোৱা এইটো 87 নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট আছে নাম্বাৰ মনত ৰাখিব লাগিব ইয়াৰো মনত ৰাখিব লাগিব ঠিক আছে এইটো 87 নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট তো ইয়াত কি লিখা আছে এলাউড দ্য ৰিএডজাষ্টমেণ্ট অফ বাউণ্ডাৰিজ উইদিন ষ্টেটস ঠিক আছে বেসড অন দ্য 2001 সেন্সাস ফিগাৰ্স ঠিক আছে তো এইটোৱে কি কৰিলে যে 2000 কলে এই এমেণ্ডমেণ্ট এক্টে কলে কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টে কলে যে যেটো ষ্টেটৰ ভিতৰত যেটো বাউণ্ডাৰী আছে হেতু ৰিএডজাষ্ট কৰিব পাৰিব কিন্তু 2011 ৰ সেন্সাসৰ মতে নহয় ঠিক আছে 2001 ৰ সেন্সাসৰ মতে বুজি পালে হেতু কিহৰ কাৰণে তাৰ পাৰপাসটো কি আছিল যে পপুলেশন যিমান সেন্সাস হ'ব ইমান পপুলেশন বাঢ়ি বাঢ়ি গৈ থাকিব কিন্তু হেতু হিচাপত যদি ৰিএডজাষ্টমেন্ট কৰিবলৈ যাও বা সিট বহাবলৈ যা প্ৰবলেম হ'ব ঠিক আছে হেতুৰ কাৰণে 2001 ত 84 এমেণ্ডমেণ্ট এক্ট পাস কৰি পিনে আমাৰ যেটো লোকসভাৰ সিট আছে হেতুক ফ্ৰিজ কৰি দিয়া হৈছিল 2020-26 লৈকে এক নম্বৰ কথা আৰু দুই নম্বৰ কথা হৈছে যে 87 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2003 পাস কৰি পিনে আমাৰ যেটো এলাউ কৰা হৈছিল বাউণ্ডাৰিজ বোৰ উইদিন দ্য ষ্টেট মানে অসমৰ ভিতৰত যদি বাউণ্ডাৰী কোনোবাই এডজাস্ট কৰিব বিচাৰিছে কনষ্টিটুৱেন্সি বোৰত হেতু এডজাস্ট কৰিব পাৰিব বাট হেতু 2011 ৰ সেন্সাসৰ মতে নহয় বা লেটেস্ট সেন্সাসৰ মতেও নহয় হেতু 2001 ৰ সেন্সাসৰ মতে যদি এতিয়া বুজি পোৱা নাই তেতিয়াহলে ৰেকৰ্ডেড ক্লাছটো ৰিভাইন্ড কৰি পিনে শুনি ল'ব এই কথাবোৰ ওকে আই হোপ ইট ইজ ক্লিয়াৰ ইয়াত আকৌ সামাৰিও দিয়া হৈছে সব আপোনাৰ 1976 কি কৰা হৈছিল 42 এমেণ্ডমেণ্ট এক্ট পাস কৰা হৈছিল ঠিক আছে ইয়াত ফ্ৰোজ দ্য নাম্বাৰ অফ সিটস আপোনাৰ বেসড অন দ্য 1971 সেন্সাস আনটিল 2000 লৈকে এইটো আপোনাৰ 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ পৰা কৰা হৈছিল আকৌ তাৰ পিছত এই 84 এমেণ্ডমেণ্ট এক্টৰ পৰা এই বস্তুটোক এক্সটেন্ড কৰি দিয়া হ'ল 1971 ৰ সেন্সাসৰ মতে চলিব আপোনাৰ সিট খিনি ঠিক আছে লোকসভাৰ সিট থাকিব আনটিল 2020-26 লৈকে এইটো হ'ব তেতিয়া হলে মোস্ট প্ৰবাবলি আৰু কি হ'ব এতিয়া 2020-26 টো পাৰ হৈ যাব এতিয়া কেদিনমান পিছত ঠিক আছে তো এতিয়া কি হ'ব না যে আৰু এটা কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট পাস কৰিব আৰু হেতু পাস কৰি পিনে আকৌ ফ্ৰিজ কৰি দিব পাৰে 10টা 20টা যদি বহাব পাৰে বুজি পাইছে কথাটো এতিয়ালৈকে হোৱা নাই হলে আমি পঢ়িম ডাঙৰ ঘটনা হ'ব এটো হলে মানে ওকে আৰু 87 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 2003 যেটো আছে হেতুত আমাৰ বাউণ্ডাৰিজ যিমানখিনি আছে হেতু ৰিএডজাষ্টমেন্ট কৰিব পাৰিব কিন্তু বেসড অন দা 2001 সেন্সাস আই হোপ ইট ইজ ক্লিয়াৰ আৰু যেটো ডিলিমিটেশন কমিশনৰ যেটো অৰ্ডাৰ থাকিব ডিলিমিটেশন কমিশনে যেটো ক'ব হেতু আপোনাৰ হেতু লৰ ফোর্স থাকিব মানে হেতু ল টাইপৰ বনি যায় মানে হেতু ঠিক আছে ইমান বহুত পাৱাৰফুল হয় আৰু হেতু মানে কোনো কোৰ্টতে চ্যালেঞ্জ কৰিব পৰা নাযায় কোনো এনি কোৰ্ট বুলি লিখা আছে নাভাবিব যে এটো এনি কোৰ্ট বুলি লিখা আছে এটো এক্সট্ৰিম ওয়ার্ড হ'ব নো সুপ্ৰিম কোৰ্টতো চ্যালেঞ্জ কৰিব পৰা নাযায় ডিলিমিটেশন কমিশনৰ অৰ্ডাৰ ঠিক আছে যাতে এইটোৰ পাৰপাসটো কি হয় যে ইলেক্টৰাল যেটো প্ৰসেস আছে হেতু যাতে ডিলে নহয় লিটিগেশনৰ কাৰণে মানে কেছবোৰ চলি থকাৰ কাৰণে যাতে ডিলে নহয় হেতুৰ কাৰণে কোৱা হৈছে যে ডিলিমিটেশনৰ কমিশনৰ যেটো অৰ্ডাৰ আছে হেতু ফোর্স অফ লৰ গতে হ'ব আৰু ইয়াক কোনো কোৰ্টত চ্যালেঞ্জ কৰিব পৰা নাযাব আই হোপ ইট ইজ ক্লিয়াৰ আৰু পঢ়িম বাৰু ডিলিমিটেশন যদি পঢ়িব দৰকাৰ পৰে কারেন্ট অ্যাফেয়ার্স অসমৰো ডিলিমিটেশন হৈছে ৰিসেন্টলি তো হেতু পঢ়িব লাগিব পিছত পঢ়িম আমি এটো কোৱেশ্চন সলভ কৰক ইউ আনসার অপশন আর নট কারেক্ট why let's see and the following is আপোনাৰ ইকোনমিক কি আছিল কি কৈ আছো মই ইলেকশন কমিশন অফ ইন্ডিয়া ঠিক আছে ইলেকশন কমিশন অফ ইন্ডিয়া is a body আপোনাৰ consistently empowered to conduct free and fair election to the national and state legislature including panchayat no including panchayat নহয়
ঠিক আছে, ইনক্লুডিং পঞ্চায়ত হলে মানে নহ'ব। অ'কে, তো এইটোতো নহ'ব। লেটছ সি দ্য পাৱাৰ অফ দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ডিৰাইভ ফ্ৰম দ্য আৰ্টিকেল নাম্বাৰ 322 অফ দ্য কনষ্টিটিউশ্যন। অ'কে, ঠিক আছে বাৰু। এইটো এইটো ঠিক আছে, মই বুজি পাইছোঁ। এইটো ধৰি লওক অলপ আউটডেটেড টাইপৰ কুৱেশ্যন হয়। এইটো তেওঁতো নহয়, ঠিক আছে, এইটোও নহয়। এইটো অপশ্যন ভুল আছে, ঠিক আছে। চ' অপশ্যনখিনি ভুল আছে ইয়াত, ঠিকে আছে। বাট আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ বিষয়ে চাই, ঠিক আছে। এইটো অপশ্যনবোৰ ভুল আছে, এইটো নাচাব, ঠিক আছে। 2020-26ৰ কণ্টেক্সটত আমি যদি চাওঁ, যে এটা 1 নম্বৰ কথা মনত ৰাখিব, আমাৰ যিটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আছে, সেই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কাৰ ইলেকশ্যন কণ্ডাক্ট কৰোৱায়। এটা হ'ল আপোনাৰ পাৰ্লিয়ামেণ্টৰ ইলেকশ্যন, ঠিক আছে। পাৰ্লিয়ামেণ্ট মানে লোকসভা আৰু ৰাজ্যসভা দুটাৰ বডিৰ ইলেকশ্যন, ঠিক আছে। অ'কে, তাৰপিছত ষ্টেট লেজিছলেচাৰছবোৰৰ ইলেকশ্যন, ঠিক আছে, য'ত কাউন্সিল আছে তাত কাউন্সিল, আৰু নহ'লে এছেম্বলিৰ ইলেকশ্যন। আৰু আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰু ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ কণ্ডাক্ট কৰোৱাৰ কাম হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। তেতিয়াহ'লে পঞ্চায়ত আৰু মিউনিচিপালিটিৰ ইলেকশ্যন কোনে কণ্ডাক্ট কৰায়? এই পঞ্চায়ত আৰু মিউনিচিপালিটিৰ ইলেকশ্যন আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনাৰ্ছবোৰেহে কণ্ডাক্ট কৰোৱায়। প্ৰত্যেকটা ষ্টেটৰ নিজৰ নিজৰ ষ্টেট ইলেকশ্যন কমিশ্যনাৰ থাকে, আৰু সিহঁতিহে মেইনলি পঞ্চায়ত আৰু মিউনিচিপালিটিৰ ইলেকশ্যন কণ্ডাক্ট কৰায়। আৰু এইবোৰ কথা 73rd আৰু 74th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টত লিখা আছে, আণ্ডাৰ আৰ্টিকেল নাম্বাৰ 243K এণ্ড 243ZE, ঠিক আছে। 243K পঞ্চায়তৰ ইলেকশ্যনৰ কথা লিখা আছে, আৰু 243ZA আমাৰ মিউনিচিপালিটিৰ ইলেকশ্যনৰ কথা লিখা আছে, যে আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনাৰে এই ইলেকশ্যনবোৰ কণ্ডাক্ট কৰোৱাব, ঠিক আছে। ছেকেণ্ড কথা হৈছে যে য়েছ, আপোনাৰ আৰ্টিকেল নাম্বাৰ 324 যিটো আছে, সেইটোৱে 324ত লিখা আছে। এইটো ইম্পৰ্টেণ্ট হয়, আৰ্টিকেলবোৰ মনত ৰাখিব লাগিব। মই জানো এইটো মনত ৰখা টান হয়, দেন অলছো মনত ৰাখিব লাগিব, ঠিক আছে। চ' ইলেকশ্যন মানে সেই আৰ্টিকেল নাম্বাৰ 324ত লিখা আছে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আমাৰ ছুপাৰিনটেণ্ডেণ্ট ডাইৰেকশ্যন আৰু কণ্ট্ৰল কৰিব ইলেকশ্যনবোৰক, ঠিক আছে। চ' সেইটো কনষ্টিটিউচনেল অথৰিটি বনি যায় সেনেকে, ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন কণ্ডাক্ট কৰিবৰ কাৰণে। অ'কে, ঠিক আছে। তো এতিয়া আমি যদি চাওঁ, এতিয়াৰ চেয়াৰমেন ইলেকশ্যন কমিশ্যনাৰ মানে বা আপোনাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ কোন হয়? আমাৰ 25 নম্বৰ চিফ ইলেকশ্যন কমিশ্যনাৰ হৈছে আমাৰ আছিল 25 নম্বৰ ইলেকশ্যন কমিশ্যনাৰ আছিলে ৰাজীৱ কুমাৰ, ঠিক আছে। আৰু 2025ত এইটো চাওক, 2025ত এতিয়া চিফ ইলেকশ্যন কমিশ্যনাৰ কোন হৈছে? যে চিফ ইলেকশ্যন কমিশ্যনাৰ হৈছে জ্ঞানেশ কুমাৰ, ঠিক আছে। জ্ঞানেশ কুমাৰে আপোনাৰ 2025ত ফেব্ৰুৱাৰী মাহত লৈছে, ঠিক আছে, চাৰ্জ। অ'কে, আৰু এই 25 নম্বৰ চিফ ইলেকশ্যন কমিশ্যনাৰ আছিলে আমাৰ ৰাজীৱ কুমাৰ, আৰু এতিয়া 26 নম্বৰ যিজন চিফ ইলেকশ্যন কমিশ্যনাৰ হ'ল সেইজন আপোনাৰ জ্ঞানেশ কুমাৰ। অ'কে, আৰু চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যিটো হয়, এইটো পাৰ্মানেণ্ট বডি হয়, পাৰ্মানেণ্ট কনষ্টিটিউচনেল বডি হয়। অ'কে, আৰু এইটোক ৰিকনষ্ট্ৰাক্ট কৰা নহয় এভৰি 5 ইয়াৰত, পাৰ্মানেণ্ট বডি হয় এইটো। ইলেকশ্যন কমিশ্যনাৰবোৰৰ, ইণ্ডিভিজুৱেল ইলেকশ্যন কমিশ্যনাৰবোৰৰ স্পেচিফিক টেনিয়ৰ থাকে, 6 বছৰ ছাৰ্ভ কৰিব পাৰে, বা তেওঁৰ যদি এইজ 65 ইয়াৰলৈকে হৈ নাযায় তেতিয়ালৈকে ছাৰ্ভ কৰি থাকিব পাৰে, বুজি পালে? চ' এইখিনি কথা। আৰু এইটো চাওক, ষ্টেট ইলেকশ্যন কমিশ্যনাৰৰ মাজত ডিফাৰেঞ্চ দিয়া আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ, ঠিক আছে। যিটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কথা কনষ্টিটিউচনৰ আৰ্টিকেল নাম্বাৰ 324ত লিখা আছে, আৰু আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনাৰবোৰৰ কথা বা ষ্টেট ইলেকশ্যন কমিশ্যনাৰে কি কৰিব, ঠিক আছে, সেইটো আমাৰ আৰ্টিকেল নাম্বাৰ 243K আৰু 243ZA লিখা আছে, ঠিক আছে। ইয়াত পঞ্চায়তৰ কথা, ইয়াত মিউনিচিপালিটিৰ কথা লিখা আছে। অ'কে, পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন কণ্ডাক্ট কৰোৱাৰ দায়িত্ব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ, ঠিক আছে। ষ্টেট লেজিছলেটিভ এছেম্বলিৰ ইলেকশ্যন কণ্ডাক্ট কৰোৱাও ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ দায়িত্ব হয়, ঠিক আছে। পঞ্চায়তৰ ইলেকশ্যন মানে কণ্ডাক্ট কৰোৱা আৰু মিউনিচিপালিটিৰ ইলেকশ্যন কণ্ডাক্ট কৰোৱাৰ দায়িত্ব আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনাৰৰ হয়, ঠিক আছে। এইটো পাৰ্মানেণ্ট, দুটাই পাৰ্মানেণ্ট বডি। অ'কে, চ' এইখিনি কথা মনত ৰাখিব। এইটো অপশ্যনবোৰ ভুল আছে, এইটো ধ্যান নিদিব ইমান, ঠিক আছে। অ'কে, নাও চল্ভ দিছ কুৱেশ্যন। আই হোপ ইট ইজ ক্লিয়াৰ। এতিয়া মানে কনফিউজন নহ'ব। এইটো কিবা কাৰণে, এইটো টাইপিং মিষ্টেক হোৱাৰ কাৰণে অপশ্যনবোৰ ভুল আছে চাগে, বাট আমাৰ কনচেপ্ট ক্লিয়াৰ থাকিলে হৈ যাব কাম। অ'কে, নাও চল্ভ দিছ কুৱেশ্যন। এইটো কুৱেশ্যন চল্ভ কৰক। চ' এইটো এটা টাফ কুৱেশ্যন হয়, ঠিক আছে। স্পেচিয়েল প্ৰভিজন সুধিছে আমাৰ যিমানখিনি ষ্টেটছ অফ ইণ্ডিয়া আছে, ঠিক আছে, স্পেচিয়েলি আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আছে তাৰ ওপৰত, ঠিক আছে। হোৱাট উইল বি দ্য আনচাৰ? আনচাৰ কি হ'ব? আনচাৰ চি দিছে বেছিভাগে, ঠিক আছে। চ' চি উইল বি দ্য আনচাৰ। অ'কে, চ' আমি ডিছকাশ্যন কৰি লওঁ, তাৰপিছত আপোনালোকে বুজি পাই যাব কথাবোৰ। অ'কে, যিটো চাওক, আপোনাৰ ষ্টেটমেণ্ট 1টো ইনকাৰেক্ট হয়। কিহৰ কাৰণে ইনকাৰেক্ট হয়? যিটো আৰ্টিকেল নাম্বাৰ 371C আছে, ঠিক আছে, য'ত স্পেচিয়েল প্ৰভিজন আছে মণিপুৰৰ ওপৰত, ঠিক আছে। মণিপুৰৰ কাৰণে স্পেচিয়েল প্ৰভিজন আছে, ঠিক আছে। আমাৰ যিটো 371B আছে, ত' 371Bতে অসমৰ কাৰণে স্পেচিয়েল প্ৰভিজন আছে, ঠিক আছে। 371C যিটো আছে, সেইটো স্পেচিয়েল প্ৰভিজন ফৰ মণিপুৰ অনলি, ঠিক আছে। অ'কে, যে সেইবোৰ লিখা আছে আৰু স্পেচিয়েল প্ৰভিজনত, যে আমাৰ যিটো মণিপুৰৰ লেজিছলেটিভ এছেম্বলি থাকিব, তাত কিছুমান কমিটি বনোৱা থাকিব ট্ৰাইবেল এৰিয়াৰ কাৰণে, ট্ৰাইবেলৰ প্ৰটেকশ্যনৰ কাৰণে।
ঠিক আছে, আৰু সেনেকুৱা ধৰণৰ ছেইম কথাই আমাৰ অসমৰ কাৰণে আছে 371 বিচ। অ'কে, এক্সেক্টলি কি আছে ইমান জনাৰ দৰকাৰ নাই, জাষ্ট আমি কোনটো আৰ্টিকেল কোনটো ষ্টেটৰ লগত ৰিলেটেড সেইটো বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, বাট মই পঢ়াইছিলোঁ এইবোৰ কথা। যিটো 371 বি আছে, যিটো অসমৰ কাৰণে আছে, সেইটো 1969ৰ যিটো 22nd এমেণ্ডমেণ্ট কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট হৈছিলে, তো তাৰ দ্বাৰা ইনক্লুড কৰা হৈছিলে। আৰু মণিপুৰৰ কাৰণে 371 চি যিটো আছে মণিপুৰৰ কাৰণে, সেইটো 27 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1971ৰ দ্বাৰা এড কৰা হৈছিলে। অ'কে, যিটো 371 ডি আছে, তো সেইটো স্পেচিয়েল প্ৰভিজন অন্ধ্ৰপ্ৰদেশৰ কাৰণে হয় আৰু তেলেংগানাৰ কাৰণে হয়। ঠিক আছে, আৰু 371 যিটো ই আছে, সেইটো চেণ্ট্ৰেল ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিব পাৰিব অন্ধ্ৰপ্ৰদেশত, সেইটো হয়, সেইটোৰ কাৰণে হয়। এইটো ষ্টেটমেণ্ট কাৰেক্ট হয়। অ'কে, ত' আৰু যিটো 371 ডি আৰু 371 ই আছে, এই দুটা আছে আমাৰ কনষ্টিটিউচনত আপোনাৰ 32 নাম্বাৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ সহায়ত ইনচাৰ্ট কৰা হৈছে। ঠিক আছে, ইয়াত এটা চামাৰী টেবুল বনোৱা হৈছে আপোনালোকৰ কাৰণে। চ' 371 যিটো আছে, সেইটো মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ কাৰণে হয়। ঠিক আছে, আৰু এইটো অৰিজিনেলি কনষ্টিটিউচনত আছিলে, আগৰ পৰাই আছিলে, এইটোক এড চেট কৰা হোৱা নাই। যিহেতু চব ABCD লাগি থাকিলে সেইটো কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ সহায়ত এড কৰা হৈ থাকে। ঠিক আছে, 371 এ যিটো আছে, সেইটো নাগালেণ্ডৰ কাৰণে হয়। সেইটো 13 নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ দ্বাৰা এড কৰা হৈছে আমাৰ যিটো 1962। ঠিক আছে, 371 যিটো বি আছে, সেইটো অসমৰ কাৰণে হয়। সেইটো 22nd এমেণ্ডমেণ্ট 1969ৰ দ্বাৰা এড কৰা হৈছে। এইটো ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিব। আৰু ইয়াত কি লিখা আছে, স্পেচিয়েল প্ৰভিজন আছে অসমৰ কাৰণে, অসমৰ ট্ৰাইবেল এৰিয়াবোৰৰ কাৰণে। ঠিক আছে, অসমৰ লেজিছলেটিভ এছেম্বলিত ট্ৰাইবেলৰ কাৰণে এটা কমিটি বনাব পাৰিব প্ৰেচিডেণ্টে ইচ্ছা কৰিলে, সেইটো লিখা আছে। ঠিক আছে, মই যদি স্পেচিফিকেলি ক'ব বিচাৰোঁ, ছেইম ধৰণৰ প্ৰভিজন মণিপুৰৰ কাৰণে আছে। এইটোত আমাৰ আৰ্টিকেল নাম্বাৰ 371 চিত লিখা আছে। এইটো 27 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট, যিটো 1971ত পাছ হৈছিলে, সেইটোৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে। 371 ডি আৰু ই অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ কাৰণে হয়। 32 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1973 দ্বাৰা এড কৰা হৈছে। 371 এফ ছিকিমৰ কাৰণে হয়। সেইটো 36 নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1975ৰ দ্বাৰা এড কৰা হৈছে। এইবোৰ মুখস্থ কৰিব লাগিব। ঠিক আছে, আপোনাৰ আৰ্টিকেল নাম্বাৰ 371 জি যিটো আছে, সেইটো মিজোৰামৰ কাৰণে হয়। সেইটো আপোনাৰ যিটো 43 এমেণ্ডমেণ্ট এক্ট 1956ৰ দ্বাৰা এড কৰা হৈছে। এইবোৰ হাই ভেলু কণ্টেণ্ট হয়, এইবোৰ এনেকে ধৰণে ক'তো নাপায়। ঠিক আছে, এইবোৰ এক্সাম অৰিয়েণ্টেড কণ্টেণ্ট, সেইবোৰ আপোনালোকে নোট কৰিব লাগে, সেইবোৰ মুখস্থ কৰিব লাগে। এইবোৰৰ ওপৰত কুৱেশ্যন আৰু অহাৰ সম্ভাৱনা আছে। অ'কে, আৰু চাওঁ 371 এইচ যিটো আছে, সেইটো অৰুণাচল প্ৰদেশৰ কাৰণে হয়। এইটো 55 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট অফ 1986ৰ দ্বাৰা এড কৰা হৈছে। 371 আই যিটো আছে, সেইটো গোৱাৰ কাৰণে হয়। সেইটো 56 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1987ৰ দ্বাৰা এড কৰা হৈছে। 371 যিটো জে আছে, সেইটো কৰ্ণাটকৰ কাৰণে হয়। সেইটো 98 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2012ৰ দ্বাৰা এড কৰা হৈছে। ঠিক আছে, চব মই এটা নিমনিক বনাইছোঁ আপোনালোকৰ কাৰণে, সেইটো আপোনালোকে মনত ৰাখিব পাৰে। যে মনত ৰখাত মই সদায় এজন ষ্টুডেণ্টৰ পইণ্ট অফ ভিউৰ পৰা ভাবোঁ যে এইবোৰ যে মই দি দিয়া এটা বেলেগ কথা, সেইটো হ'ল টিচাৰৰ কাম, সেইটো কোচিঙৰ কাম। বাট সেইটো দি দিলেইতো কেৱল মাত্ৰ নহয়, আপোনালোকেতো পঢ়িবও পাৰিব লাগিব, ৰাইট? তো সেইটো কাৰণে এটলিষ্ট নৰ্থ ইষ্টাৰ্ণ ষ্টেটছখিনি এটলিষ্ট মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু আহিব পাৰে কুৱেশ্যন, যিহেতু নৰ্থ ইষ্টৰ APSCৰ কাৰণে হয় যে আপোনাৰ চক এইটো নাম বুলি মনত ৰাখিব, নাম। ঠিক আছে, তো আপুনি সেই 371 যিটো চিৰিজ আছে, 371 A B C D এনেকৈ আছে ন, 371 A B C D E F G, ঠিক আছে, H I J সেনেকৈ J লৈকে আছে, ৰাইট? এটলিষ্ট নৰ্থ ইষ্টাৰ্ণ ষ্টেটছখিনি মনত ৰখাৰ কাৰণে নাম বুলি নামটো বৰ্ডটো মনত থাকিব ন। নাম ফৰ চক চিৰিজৰ A 371 A নাগালেণ্ড, N ফৰ নাগালেণ্ড, A ফৰ আছাম। ঠিক আছে, এইটো 371 A, এইটো B, ঠিক আছে, এইটো C, এইটো D। ঠিক আছে, বুজি পাইছে নহয়? এইটো লিখাই আছে। অ'কে, এইটো জাষ্ট মণিপুৰ MM দুটা আছেতো, সেইটো আপুনি ভাবিব মণিপুৰ MA। ঠিক আছে, A এলফাবেটিকেলি আগত আহে, MI এলফাবেটিকেলি পিছত আহে, আইটো পিছত আহে, ৰাইট? তো সেইটো কাৰণে আই থকাটো পিছত হ'ব। ঠিক আছে, এইবোৰ চব এনেকুৱা ধৰণে নিমনিক যদি বনাই লয়, তেতিয়াহ'লে বুজি পোৱাত বা ৰিমেম্বাৰ কৰাত লং টাৰ্মলৈকে মনত থাকিব বস্তুবোৰ। আদাৰৱাইজ আপুনি ভাবিলে যে এইটো মনত ৰাখি যাম, পৰীক্ষা হলত মনত নপৰিব। ঠিক আছে, পৰীক্ষা হলত বহুত বেছি প্ৰেছাৰ থাকে, সেইটো সময়ত মনত নপৰিব পাৰে, বাট এই নিমনিকটো মনত পৰি যাব কিন্তু। অ'কে, চ' ইমানটো কাম মই কৰিয়ে দিছোঁ, বাকী অলপ আপোনালোকে নিজে কৰিব লাগে, ৰাইট? এইটো হৈ গ'ল আমাৰ। এতিয়া কুৱেশ্যনটো চল্ভ কৰিব পাৰিব, C উইল বি দ্য আনচাৰ হ'ব নম্বৰ। ঠিক আছে, এইটো কুৱেশ্যনটো নাহিলে আৰু হ'ব দিয়ক। এইটো কুৱেশ্যন চল্ভ কৰক। কুৱেশ্যনটো মোৰ লৈ আনিব লাগিল, এইটোতো ইজি হয়, ৰাইট? লেটছ চি যে এইটো আমাৰ ট্ৰিকটো এপ্লাই হয় নে নাই। অ'কে, আটাইতকৈ বেছি এপ্লাই হোৱা নাই, তাকে এলিমিনেট কৰিব পাৰিম কেৱল মাত্ৰ। বাকী তিনিটা কমন আছে। তো ইয়াত আপোনাৰ নিজৰ যিটো নলেজ আছে
এই নলেজে লগাব লাগিব হোৱাট উইল বি দ্য আনচাৰ বি উইল বি দ্য আনচাৰ থেংক ইউ তো বি আনচাৰ হ'ব ঠিক আছে চ' এইটো অলপ মনত ৰখাৰ কাৰণে মই আৰু এটা নিমনিক লৈ আনিছোঁ আপোনালোকৰ কাৰণে যে আৰ্টিকেলখিনি মনত ৰখাৰ এইটো মই আগতেও কৈছিলোঁ আৰ্টিকেল নহয় এইটো চিডিউল হয় ঠিক আছে টি ইয়াৰ্ছ অফ অল্ড পি এম পি ফৰ টেৰিটৰিজ ঠিক আছে ফাৰ্ষ্ট চিডিউলত টেৰিটৰিৰ কথা লিখা আছে ছেকেণ্ড চিডিউলত এনলমেণ্টছ এণ্ড চেলেৰিৰ কথা লিখা আছে আৰু থাৰ্ড চিডিউলত এফাৰ্মেশ্যন আৰু অ'থৰ কথা লিখা আছে ফ'ৰ্থ চিডিউলত আমাৰ যিটো ৰাজ্যসভাৰ চিটৰ এলোকেশ্যনৰ কথা লিখা আছে ঠিক আছে ছিক্স চিডিউলত ফিফথ চিডিউলত আমাৰ চিডিউল এৰিয়াৰ কথা ছিক্স চিডিউলত আদাৰ চিডিউল এৰিয়াৰ কথা লিখা আছে ঠিক আছে তাৰপিছত আপোনাৰ ফেডাৰেল লিষ্ট ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট কনফাৰেন্স লিষ্ট ছেভেন্থ চিডিউল এইথ চিডিউলত অফিচিয়েল লেংগুৱেজ নাইন চিডিউলত লেণ্ড ৰিফৰ্মছ ঠিক আছে তাৰপিছত টেন চিডিউলত ডিফেকশ্যন আৰু এণ্টি ডিফেকশ্যনৰ কথা আৰু 11 চিডিউলত পঞ্চায়ত আৰু আপোনাৰ মিউনিচিপালিটিৰ কথা ইয়াত এইটোত যদি চাই টিয়াৰ্ছ অফ অল্ড পি এম বনিব ঠিক আছে টিয়াৰ্ছ অফ অল্ড পি এম অ'কে মনত ৰাখিব আপোনালোকে তো এইটো এনেকুৱা ধৰণৰ নিমনিক্সৰ সহায়ত আপোনালোকে মনত ৰাখিব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যনছ আৰু ষ্টেট পি এছ চিছো দেখা পোৱা গৈছে এইবোৰ ইজি কুৱেশ্যন হয় এইবোৰ কুৱেশ্যনত যদি ভুল হৈ যায় তেতিয়াহ'লে কিন্তু গ'ল আপুনি ঠিক আছে পৰীক্ষাত এইবোৰ কুৱেশ্যনত যদি ভুল হয় তেতিয়াহ'লে আৰু কাম নাই আপোনালোকৰ ঠিক আছে এটলিষ্ট এইখিনি কুৱেশ্যনটো ৰাইট কৰি ল'ব লাগে অ'কে 11 চিডিউল যিটো আছে সেইটো 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1992 দ্বাৰা এড কৰা হৈছে ঠিক আছে এইটো মনত ৰাখিব 22টা চিডিউল লেংগুৱেজ আছে মোক এটা কথা কওঁ যে যিটো ছিক্স চিডিউল আছে সেই ছিক্স চিডিউলত আদাৰ চিডিউল এৰিয়া আছে তো ছিক্স চিডিউলত কোনখিনি ষ্টেট আছে ঠিক আছে কোনখিনি ষ্টেট আছে মই আপোনালোকক এইটো মনত ৰখাৰ কাৰণে কৈছিলোঁ কেনেকে মনত ৰাখিব লাগে মোৰ মানে মই সহায় দিছিলোঁ মনত আছে নিমনিকটো ক'লেও চলিব ছিক্স চিডিউল যিটো আছে ছিক্স চিডিউলৰ আদাৰ চিডিউল এৰিয়াত কি আছে আসাম ত্ৰিপুৰা আৰু মিজোৰাম আছে মণিপুৰ নাই এটিএমত মানি নাই বুলি কৈছিলোঁ মই এটিএমত মানি নাই মানে মণিপুৰ নাই অ'কে ছিক্স চিডিউল বড়োলেণ্ড বুজি পাইছো মই ষ্টেটবোৰৰ নাম সুধিছোঁ ঠিক আছে অসমত ধৰি লওক বড়োলেণ্ড হয় গুড আৰু বাকীবোৰ নাও চল্ভ দিছ কুৱেশ্যন এইটো কুৱেশ্যন চল্ভ কৰিবলৈ চেষ্টা কৰক কি হ'ব আনচাৰ Consider the following factors regarding the declaration of the political party as a state party by Election Commission of India. ঠিক আছে what will be the answer? ঠিক আছে আমি answer will be D not A ঠিক আছে কিহৰ কাৰণে এতিয়া চব পঢ়িলো তো গোটেইখিনি কথা আৰামছে হৈ যাব ঠিক আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কিছুমান ক্ৰাইটেৰিয়া ডিচাইড কৰিছে ঠিক আছে আণ্ডাৰ দিছ ৰুল ঠিক আছে ইলেকশ্যন চিম্বলছ ৰিজাৰ্ভেশ্যন এণ্ড এলোকেশ্যন অৰ্ডাৰ 1968 ঠিক আছে চ' ইয়াত কোনখিনি পলিটিকেল পাৰ্টি ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ কৰিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই হৈছে ঠিক আছে তো এইকেইটা ক্ৰাইটেৰিয়াৰ ভিতৰত কোনো এটা ক্ৰাইটেৰিয়া যদি ফুলফিল কৰে তেতিয়াহ'লে ষ্টেট পাৰ্টি হিচাপে ডিক্লেয়াৰ মানে তেওঁক ৰিকগনাইজ কৰিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ঠিক আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ কৰিব চ' কি হয় ক্ৰাইটেৰিয়া যে a party must secure at least 6% of the valid vote polled in the state in a general election to the legislative assembly ঠিক আছে এতিয়া ধৰি লওক আমি মিলি পিনে সুচিত্ৰা এছিয়াছ নামৰ এটা পাৰ্টি বনাই দিলোঁ ঠিক আছে তো সেইটো পাৰ্টিক ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ কৰিব নে নাই আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া সেইটো কাৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে কাৰ ওপৰত ডিপেণ্ড কৰিব যদি আমাৰ এই নতুন পাৰ্টিটো যিটো সুচিত্ৰা এছিয়াছ নামৰ পাৰ্টি তো এই পাৰ্টিটোৱে যদি আমাৰ যিমান মানে ভোট দিয়া হৈছে ভেলিড ভোট পাইছে ঠিক আছে তাৰ 6% ভেলিড ভোট ঠিক আছে যদি 100জন মানুহে সেই ষ্টেট লেজিসলেটিভ এছেম্বলিৰ ইলেকশ্যনত এতিয়া যে কেইদিনমান পিছত যে ইলেকশ্যন হ'ব ঠিক আছে চ' সেই ইলেকশ্যনত 100টা ইলেকশ্যনত যদি 100টা আপোনাৰ ভোট পুল হৈছে ঠিক আছে ইলেকশ্যনত যদি 100টা ভোট পুল হৈছে চ' সেই 100টা ভোটৰ ভিতৰত 6% মানে 6টা ভোট যদি আমাৰ এই সুচিত্ৰা এছিয়াছে পাৰ্টিটোৱে পাইছে তেতিয়াহ'লে সেইটো ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ কৰা হ'ব ৰাইট এইটো এটা কথা ঠিক আছে এইটো এক নম্বৰ কথা অ'কে যে আৰু এটা ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব আৰু দুটা এছেম্বলিৰ চিট পাব লাগিব জিতিব লাগিব ঠিক আছে মই একবাৰ কৈছোঁ চ' এটা প্ৰথম ক্ৰাইটেৰিয়া হৈছে যে সুচিত্ৰা এছিয়াছৰ যিটো পাৰ্টি আছে নতুনকৈ পাৰ্টি বনাইছোঁ আমি অ'কে চ' সেই পাৰ্টিটো পলিটিকেল পাৰ্টি যিটো আছে সেই পলিটিকেল পাৰ্টিটোৱে যদি যিমান ষ্টেট লেজিসলেটিভ ইলেকশ্যনত ঠিক আছে ষ্টেট লেজিসলেটিভ এছেম্বলিৰ ইলেকশ্যনত আমাৰ অসমত ইলেকশ্যন হ'বলগীয়া আছে সেই ইলেকশ্যনত যদি 6% ভেলিড ভোট পাইছে তেতিয়া প্লাছ আৰু এইটো কেৱল মাত্ৰ পালে নহ'ব ঠিক আছে প্লাছ যদি সেই এছেম্বলি ইলেকশ্যনত এটলিষ্ট দুটা চিট জিতিছে তেতিয়াহ'লে সেইটো ষ্টেট পাৰ্টি হ'ব ঠিক আছে এনি ওৱান মানে এইটো যদি কৰে হ'ব ঠিক আছে বা এইটো হ'লেও হ'ব বা আৰু কিছুমান ক্ৰাইটেৰিয়া টোটেল 5টা ক্ৰাইটেৰিয়া আছে অ'কে এইটোতো এক নম্বৰ ক্ৰাইটেৰিয়া বা এ পাৰ্টি মাষ্ট চিকিউৰ এটলিষ্ট 6%
of the valid vote pool in the state in a general election to the Lok Sabha, ঠিক আছে, and win at least 1% বা 1 seat Lok Sabha from the specific state, ঠিক আছে। তো ইয়াত কথাটো কোৱা হৈছে সুচিত্ৰা ইছৰ নামৰ পাৰ্টিটো যদি এইটো ক্ৰাইটেৰিয়া ফুলফিল কৰিব নোৱাৰে, ফৰ এক্সাম্পল সেই সময়ত যেতিয়া জেনেৰেল ইলেকশ্যন চলি আছিলে, লোকসভাৰ জেনেৰেল ইলেকশ্যন, ঠিক আছে, এতিয়াতো লোকসভাৰ জেনেৰেল ইলেকশ্যন হোৱা নাই, লাষ্ট ইয়াৰ 2024 আমাৰ জেনেৰেল ইলেকশ্যন হৈছিলে লোকসভাৰ, ৰাইট। তো সেই লোকসভাৰ জেনেৰেল ইলেকশ্যনত যদি যিমান টোটেল ভোট মানে আপোনাৰ পুল হৈছে তাৰ যদি 6% কোনো এটা আমাৰ সুচিত্ৰা ইছৰ পাৰ্টিটোৱে পাই যায় আৰু এটলিষ্ট এটা চিট পাই যায় লোকসভাত, তেতিয়াহ'লে সেইটো ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ কৰিব। কাহিনীটো বুজি পালে? তাৰপিছত চাওক আপোনাৰ আৰু যদি এইটো 2 নম্বৰ ক্ৰাইটেৰিয়া, ঠিক আছে, এইটো যদি ফুলফিল কৰিব নোৱাৰিলে তেতিয়াহ'লে আৰু ক্ৰাইটেৰিয়া আছে। আৰু কি ক্ৰাইটেৰিয়া হয় যে ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ হোৱাৰ, এই পাৰ্টি মাষ্ট উইন এটলিষ্ট 3% অফ দ্য টোটেল নাম্বাৰ অফ চিটছ ইন দ্য লেজিসলেটিভ এছেম্বলি অৰ 3 চিটছ ইন দ্য এছেম্বলি হুইচ এভাৰ ইজ মোৰ, ঠিক আছে। মানে কি হৈছে যে এইটো কৰিলে হ'ব ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ হৈ যাব যদি আমাৰ টোটেল নাম্বাৰ অফ যিটো চিট আছে আমাৰ লেজিসলেটিভ এছেম্বলিত, আমাৰ অসমৰ লেজিসলেটিভ এছেম্বলিত টোটেল যিমান চিট আছে 126টা চিট আছে ন, তাৰ যদি 3% এটলিষ্ট জিকিছে কোনো এটা পাৰ্টিয়ে, সুচিত্ৰা ইছৰ নামৰ পাৰ্টিটো জিকিছে ফৰ এক্সাম্পল, বা আপোনাৰ 3টা চিট এছেম্বলিত জিকিছে, ঠিক আছে, 3টা চিট এছেম্বলিত জিকিছে আৰু যিটোৱে বেছি হৈছে সেইটো মানে চলিব, কোনো কথা নাই, ঠিক আছে। তো এইটো হ'লেও চলিব, ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ হ'ব, অ'কে। আৰু ইয়াত যে এই যিটো ফ'ৰ্থ ষ্টেটমেণ্ট আছে সেইটো ৰং হয়, সেইটো 16% নহয় 8%, ঠিক আছে, বহাই লিখিছে। 8% মানে কি হৈছে যে এটা ৰুল 2011ত এড কৰা হৈছিলে, এইটো ৰুল কি হয় যে এই পাৰ্টি ৰিকগনাইজ টু বি এ ষ্টেট পাৰ্টি ইফ ইট সিকিউৰছ 8% অৰ মোৰ অফ দ্য টোটেল ভেলিড ভোট পুল্ড ইন দ্য ষ্টেট আইদাৰ ইন লোকসভা অৰ ষ্টেট এছেম্বলি ইলেকশ্যন ইভেন ইফ ইট ফেইলছ টু উইন এ ওৱান সিংগল চিট, ঠিক আছে। যদি কোনো এটা সিংগল চিটো মানে নিজিকে, ঠিক আছে, চিট জিকা নাই কিন্তু টোটেল 8%তকৈ বেছি ভোট পাইছে, ঠিক আছে, 8%তকৈ বেছি ভোট পাইছে, তেতিয়াহ'লে কি হৈ যাব যে সেইটো ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ হ'ব, ঠিক আছে। মই আকৌ এবাৰ কৈছোঁ 5টা অপশ্যন আছে ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ হোৱাৰ। যদি 6% ভোট পাইছে আপোনাৰ ষ্টেট এছেম্বলি ইলেকশ্যনত, ঠিক আছে, আৰু প্লাছ 2টা চিট জিতিছে, তেতিয়াও আপোনাৰ ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ হ'ব। এইটো যদি কৰিব পৰা নাই, ঠিক আছে, কোনো কথা নাই, অপশ্যন 2ত যাওক। 6% আপোনাৰ লোকসভাৰ ইলেকশ্যনত, ঠিক আছে, লোকসভাৰ ইলেকশ্যনত 6% ভোট পাইছে, অ'কে, আৰু লগতে এটা চিটো জিতিছে, ঠিক আছে, এটা চিট লোকসভাৰ চিট এটা জিকিছে, তেতিয়াহ'লে ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ কৰিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই। অপশ্যন 3ও আছে, যদি আপোনাৰ ষ্টেট এছেম্বলি ইলেকশ্যনত আপোনাৰ 3% ভোট পাইছে বা বা ঠিক আছে, এইটো অৰ নহয়, ঠিক আছে, বা অৰ, ঠিক আছে, এইটো আপোনাৰ 3টা চিট জিকিছে, ঠিক আছে, যিটোৱে বেছি আছে সেইটো যদি আছে তেতিয়াহ'লে ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ হ'ব, ঠিক আছে। বা এইটোও যদি নহয়, 4 নম্বৰ অপশ্যন হৈছে যে আপোনাৰ এইটো লোকসভাৰ ইলেকশ্যনত আপোনাৰ লোকসভাৰ যিটো ইলেকশ্যন আছে সেই ষ্টেটৰ পৰা এভৰি 25টা চিটৰ ভিতৰত এটা চিট জিতিছে, এইটো কোৱা নাছিলোঁ চাগে মই, ঠিক আছে, অ'কে। আৰু যদি 5 নম্বৰ আৰু এটা ক্ৰাইটেৰিয়া আছে 8%, 16% নহয় 8%, যদি এছেম্বলি ইলেকশ্যনত বা লোকসভাৰ ইলেকশ্যনত জিতিছে আৰু আপোনাৰ চিট নিজিকিলেও চলিব, ঠিক আছে, তেতিয়াহ'লেও ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ হ'ব, অ'কে। চ' দেট ইজ দ্য থিং, ষ্টেট পাৰ্টি কেনেকৈ ৰিকগনাইজ হ'ব পাৰে। এতিয়া আপোনালোকে মষ্ট প্ৰবেবলি আপোনালোকে গম পাইছে যে কি আনচাৰ হ'ব, আনচাৰ উইল বি ডি। কিহৰ কাৰণে ডি হ'ব? ইনকাৰেক্ট দিছে, সেইটোৰ কাৰণে ডি হ'ব, ঠিক আছে। এই নহয়, এইটো যিজনে আনচাৰ দিছে তো তেওঁ ঠিকেই আছে, ঠিক আছে, তেওঁৰ কনচেপ্ট ঠিকেই আছে, কিন্তু সি কি কৰিলে এই ষ্টেপটো ফাৰ্ষ্ট ষ্টেপ যিটো আছে সেইটো পাহৰি গ'লহি, ঠিক আছে, যে এইটো কাৰেক্ট বুজিছে বুলি ভাবি ল'লেহি, ঠিক আছে, যিহেতু এইটো ইনকাৰেক্ট দিছে, কথাটো সেইটোৱেই। চাওক, ষ্টেপ কেতিয়াও মিছ নকৰিব, মই বাৰে বাৰে কৈছোঁ। ফাৰ্ষ্ট ষ্টেপ কি হয়, মই 3টা ষ্টেপত ফ'ল' কৰিবলৈ কওঁ ন, ফাৰ্ষ্ট ষ্টেপ চাব যে কাৰেক্ট দিছে নে ইনকাৰেক্ট দিছে, ঠিক আছে। ইমান লম্বা কুৱেশ্যন এটা দেখি পিনে এইটো কাৰেক্ট ইনকাৰেক্ট চব পাহৰি গ'ল, যদি এনেকুৱা ধৰণে পাহৰিছে তেতিয়াহ'লে কিন্তু আপুনি নিজৰ মাথাত নিজে মাৰি লৈছে। ছেকেণ্ড কথা হৈছে চাওক, আপোনাৰ এক্সামিনাৰৰ মই যে কৈছিলোঁ যে একদম এক্সামিনাৰৰ মাইণ্ডছেট, এক্সামিনাৰে এইবোৰ ফেকচুৱেল বস্তুবোৰত চেঞ্জ কৰিবলৈ ভাল পায়, ঠিক আছে, দেখিছেনে, এইটো 16% কৰি দিলে, একচুৱেলি 8% আছিলে, তো এইবোৰ চেঞ্জ কৰি দিয়ে কেতিয়াবা, তো এলাৰ্ট থাকিব সদায়, ইয়াৰ চেঞ্জ কৰে, অ'কে। তো এইবোৰ চেঞ্জ কৰা ইজি যে, এক্সামিনাৰ লেজি হয়। নাও সলভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন সলভ কৰক। চ' হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট আৰ কাৰেক্ট, ঠিক আছে, কাৰেক্ট নে ইনকাৰেক্ট সুধিছে, আকৌ চাব ডিফাৰেঞ্চ বিটুইন চেঞ্চাৰ আৰু নো কনফিডেন্স মোশ্যন। এ চেঞ্চাৰ মোশ্যন শুড state the reason
for its adoption. On the other hand, no confidence motion need not state the reason for adoption. Is it correct or wrong? ঠিক আছে, yes it is correct. ঠিক আছে, no confidence motion can be moved only against council of minister. In contrast, a censure motion can be moved against council of ministers, an individual minister, a group of ministers. এইটো কি সঁচা নেকি? এইটো মোৰ ডাউট আছে। ঠিক আছে, the government must resign if a no confidence motion is passed. ঠিক আছে, yes. On the other hand, censure motion, yes it is correct. If it is correct, then এইটো নহয়। ঠিক আছে, এইটো নহয় কারণ এইটো 1 to correct হয়। Okay, a censure motion can be moved in both Lok Sabha and Rajya Sabha, whereas non-confidence motion can be moved only in Lok Sabha. Yes, it is correct. What will be the answer? What will be the answer? D will be the answer. এইটো কারেক্ট নহয় নেকি? আচ্ছা, এইটো লিখিছে যেটো স্টেটমেন্ট 4 আছে। ঠিক আছে, সেইটো ইনকারেক্ট হয় কিহৰ কাৰণে? বিকজ নাইদাৰ অফ দ্য মোশনস ক্যান বি মুভড ইন দ্য ৰাজ্য সভা। ঠিক আছে, এইটো আমাৰ নো কনফিডেন্স মোশন যেটো আছে, সেই নন কনফিডেন্স মোশন আৰু সেন্সর মোশন কোনোটা মোশনে ৰাজ্য সভাত পাছ নহয়। ঠিক আছে, সো বোথ দ্য টুলস are used to hold the government accountable in the Lok Sabha. ঠিক আছে, লোকসভাত একাউন্টেবল কৰাৰ কাৰণে। আৰু চব যেটো গভৰ্ণমেণ্ট আছে সেইটো লোকসভাৰ প্ৰতিহে একাউন্টেবল হয়, পাৰ্লিয়ামেণ্টৰ প্ৰতি এনে একাউন্টেবল বুলি কোৱা হয়, কিন্তু পাৰ্টিকুলাৰলি যদি ক'ব বিচাৰো তেতিয়াহ'লে সেইটো আমাৰ লোকসভাৰ প্ৰতিহে একাউন্টেবল হয়। ওকে, যেটো ষ্টেটমেণ্ট 1 আছে সেইটো কাৰেক্ট হয়। ওকে, যেটো সেন্সর মোশন আছে, সেন্সর মোশনটোত আপোনাৰ কিবা ধৰি লওক গভৰ্ণমেণ্টে কিবা কাম কৰিবলৈ ফেলিয়াৰ হৈছে। ঠিক আছে, তো সেইটোৰ কাৰণে কি কাম কৰিবলৈ ফেলিয়াৰ হৈছে সেইটোৰ কাৰণে স্পেচিফিক ৰিজন গ্ৰাউণ্ড মানে মেনশ্যন কৰিব লাগে। ঠিক আছে, গভৰ্ণমেণ্টক ক্ৰিটিচাইজ কৰাৰ কাৰণে সেন্সর মোশন আনে। ঠিক আছে, আৰু নন কনফিডেন্স মোশন যেটো আছে সেইটোতো মানে গভৰ্ণমেণ্টে মানে কনফিডেন্স আছে নে নাই সেইটোৰ ওপৰতে ডিপেণ্ড কৰে। এইটো এটা ডাঙৰ বস্তু নো কনফিডেন্স মোশন। তো সেইটোৰ কাৰণে ইন জেনেৰেল কোনো কনফিডেন্স মোশন আনে, তো তাৰ কাৰণে কোনো স্পেচিফিক ৰিজন আৰু কাৰণে নহয়, বস্তুটো ইন জেনেৰেল হয়। সেইটো কাৰণে কোনো ৰিজন স্পেচিফাই কৰিব নালাগে। ঠিক আছে, সো যেটো নো কনফিডেন্স মোশন আছে সেইটো মানে অনলি বি মুভড এন্টায়াৰ কাউন্সিল অফ মিনিষ্টাৰ। ঠিক আছে, কিন্তু সেন্সর মোশন যেটো আছে সেইটো পুৰা কাউন্সিল অফ মিনিষ্টাৰৰ এগেইনষ্টতো মুভ কৰিব পাৰে, গ্ৰুপ অফ মিনিষ্টাৰৰ এগেইনষ্টতো মুভ কৰিব পাৰে, আৰু সেন্সর মোশন এটা ইণ্ডিভিজুৱেল মিনিষ্টাৰৰ এগেইনষ্টতো মুভ হয়। ঠিক আছে, ওকে। তাৰপিছত আপোনাৰ যেটো নো কনফিডেন্স মোশন হয়, তো নো কনফিডেন্স মোশন যদি পাছ হৈ যায় তেতিয়াহ'লে কাউন্সিল অফ মিনিষ্টাৰে ইমিডিয়েটলি ৰিজাইন কৰি দিব লাগে। ঠিক আছে, নো কনফিডেন্স মোশন যিহেতু পাছ হৈ গৈছে সেইটো কাৰণে। ইয়াত আপোনাৰ সেন্সর মোশন যদি পাছ হয় কিবা কাৰণে, নো ডাউট মানে কোনো ধৰণৰ মানে ৰিজাইন কৰাৰ বাধ্যবাধকতা নাথাকে। ঠিক আছে, আৰু 4 নম্বৰ ষ্টেটমেণ্টৰ কথাটো আমি অলৰেডি ডিছকাশ্যন কৰিলোঁ, যে আৰ্টিকেল নম্বৰ 75ত লিখা আছে যে কাউন্সিল অফ মিনিষ্টাৰ ৰেছপন্সিবল থাকিব অনলি টু দ্য লোকসভা। ঠিক আছে, আৰু সেইটোৰ কাৰণে নো কনফিডেন্স মোশন আৰু সেন্সর মোশন কেৱল মাত্ৰ লোকসভাতে পাছ কৰা হয়। ঠিক আছে, ৰাজ্যসভাত কৰা নহয় বস্তুটো। ওকে, ডি উইল বি দ্য আনসার। ইয়াত এটা সামারি টেবুলো দিয়া আছে সেন্সর মোশন আৰু নো কনফিডেন্স মোশন। তো ৰিজন যেটো আছে সেইটো সেন্সর মোশনত মানে ক'ব লাগে যে কিহৰ কাৰণে সেন্সর মোশন আনা হৈছে, কিন্তু নো কনফিডেন্স মোশনত ক'ব নালাগে। টার্গেট কাক কাক কৰিব পৰা যায় সেন্সর মোশনত? ইন্ডিভিজুৱেল মিনিষ্টাৰ, গ্ৰুপ অফ মিনিষ্টাৰ, কাউন্সিল অফ মিনিষ্টাৰ। এণ্টায়াৰ কাউন্সিল অফ মিনিষ্টাৰতহে টাৰ্গেট কৰিব পৰা যায় নো কনফিডেন্স মোশনত। হাউস এইটো লোকসভাতে কেৱল মাত্ৰ পাছ হয়, এইটো কেৱল মাত্ৰ লোকসভাতে পাছ হয়। ঠিক আছে, কনচিকুৱেন্স কি হয়? সেন্সর মোশন যদি পাছ হয় এইটোৰ কাৰণে মানে নো ডাউট গভৰ্ণমেণ্টৰ এটা ইনচাল্ট হয়, বাট আপোনাৰ ৰিজাইন কৰিব নালাগে। বাট নো কনফিডেন্স মোশন পাছ হৈ গ'লে ৰিজাইন কৰি দিব লাগে। ঠিক আছে, অবজেক্টিভ কি হয় যে স্পেচিফিক একশ্যনছ মানে কিহৰ কাৰণে পাৰফৰ্ম কৰা নাই সেইটো ধ্যান দিয়া। ঠিক আছে, ইয়াত কনফিডেন্স হাউচৰ কনফিডেন্স গভৰ্ণমেণ্টৰ ওপৰত আছে নে নাই সেইটো চেক কৰাৰ কাৰণে নো কনফিডেন্স মোশন থাকে। ঠিক আছে, মনত ৰাখিব নো কনফিডেন্স মোশন যেটো পাছ যদি হ'বলৈ হয়, বা ইনফেক্ট মানে যদি নো কনফিডেন্স মোশনৰ কথাও উঠে তেতিয়াহ'লে এটলিষ্ট 50 মেম্বাৰ অফ দ্য হাউচে মানে মানে ছাপোৰ্ট কৰিব লাগিব, তেতিয়াহে হ'ব বস্তুটো। এইখিনি কথা আমি পঢ়িছিলোঁ। ওকে, ঠিক আছে। নাও সলভ দিছ কুৱেশ্যন। এইটো কুৱেশ্যন সলভ কৰিবলৈ চেষ্টা কৰক। ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া মাষ্ট বি এ মেম্বাৰ অফ ৰাজ্যসভা। মাষ্ট বি এ মেম্বাৰ অফ ৰাজ্যসভা হয় নেকি? আপুনি নিজে কওকচোন। মাষ্ট বি এ মেম্বাৰ অফ ৰাজ্যসভাটো নহয়। ঠিক আছে, তো আনচাৰ উইল বি কি হ'ব? চিটিজেন অফ ইণ্ডিয়াটো হ'বই লাগে, ৰাইট? 35 ইয়াৰ অফ এজ, য়েছ 35 ইয়াৰ অফ এজ হ'ব লাগে। ঠিক আছে, চ' বি উইল বি দ্য আনচাৰ, ৰাইট? আনচাৰ উইল বি বি। চ' আৰ্টিকেল নাম্বাৰ 66(3)ত ভাইচ প্ৰেচিডেণ্টৰ কোৱালিফিকেশ্যনৰ কথা লিখা আছে। অ'কে, চিটিজেন অফ ইণ্ডিয়াটো হ'বই লাগে ভাইচ প্ৰেচিডেণ্ট।
অবভিয়াছলি ঠিক আছে চ' এনেকুৱালৈকে লিখা আছে যে কনষ্টিটিউশ্যনত এইটো লিখা আছে যে পাৰ্চন মাষ্ট বি কোৱালিফাইড ফৰ ইলেকশ্যন ঠিক আছে এজ এ মেম্বাৰ অফ দ্য ৰাজ্যসভাৰ মেম্বাৰ হোৱাৰ কাৰণে যিটো ইলেকশ্যন হ'ব সেই ইলেকশ্যনৰ কাৰণে কোৱালিফাইড হ'ব লাগে না কি তেওঁ মেম্বাৰ হ'বই লাগিব ঠিক আছে একচুৱেলি মেম্বাৰ হ'ব নালাগে তেওঁ অ'কে কোৱালিফাইড হ'ব লাগে কথাটো বুজি পাইছে মষ্ট অফ দ্য ষ্টুডেণ্টেতো বুজি পাইছে কথাটো ঠিক আছে ইয়াত কি লিখা আছে যে এ পাৰ্চন মাষ্ট বি এ মেম্বাৰ নো তেওঁ কোৱালিফাইড হ'ব লাগে ৰাজ্যসভাৰ মেম্বাৰৰ যিটো ইলেকশ্যন হ'ব তাৰ কাৰণে বাট তেওঁ মেম্বাৰ হ'ব নালাগে মেম্বাৰ নহয়ও ইনফেক্ট ভাইচ প্ৰেচিডেণ্ট ৰাজ্যসভাৰ মেম্বাৰ নহয় ঠিক আছে আপুনি ভাবিব হে ভাইচ প্ৰেচিডেণ্ট ৰাজ্যসভাৰ মেম্বাৰ নহয় কিন্তু ৰাজ্যসভাৰ চেয়াৰপাৰ্চন হয় য়েছ দিছ ইজ দ্য নেচাৰ অফ পলিটি সেইটো আমি জানো ৰাইট তেওঁৰ এজ 35 ইয়াৰ হ'ব লাগে ৰাইট আৰু সেইটো চেম ৰিকুৱাৰমেণ্ট হয় আমাৰ প্ৰেচিডেণ্ট আৰু ষ্টেটৰ গভৰ্ণৰ হোৱাৰ কাৰণে ঠিক আছে আৰ্টিকেল নাম্বাৰ 66ত কি লিখা আছে যে 66 ওৱানত লিখা আছে চিটিজেন অফ ইণ্ডিয়া বুলি 66 টুত লিখা আছে যে আমাৰ 35 ইয়াৰ অফ এজ হ'ব লাগিব কোৱালিফাইড ফৰ এ ইলেকশ্যন মানে ফৰ ৰাজ্যসভা ঠিক আছে আৰু কোনো ধৰণৰ অফিচ অফ প্ৰফিট হোল্ড কৰিব নালাগিব ঠিক আছে কোনো গভৰ্ণমেণ্টৰ আণ্ডাৰত অ'কে তো সেইখিনি কথা মানে ভাইচ প্ৰেচিডেণ্টৰ সেই মানে কোৱালিফিকেশ্যন লিখা আছে ঠিক আছে আমি যদি প্ৰেচিডেণ্টৰ লগত কম্পেয়াৰ কৰোঁ মোটামুটি আপোনাৰ চিটিজেনশ্বিপ আৰু মিনিমাম এজ ছেইম হয় ঠিক আছে আৰু জাষ্ট ইয়াত কোৱালিফিকেশ্যন হাউচৰ কোৱালিফিকেশ্যন আমাৰ ৰাজ্যসভাৰ মানে তেওঁ ৰাজ্যসভাৰ মেম্বাৰ হোৱাৰ কাৰণে কোৱালিফাইড হ'ব লাগে তেওঁ লোকসভাৰ মেম্বাৰ হোৱাৰ কাৰণে কোৱালিফাইড হ'ব লাগে আৰু দুজনে কোনো ধৰণৰ অফিচ অফ প্ৰফিট হোল্ড কৰিব নালাগে যিজন আমাৰ ভাইচ প্ৰেচিডেণ্ট হয় ভাইচ প্ৰেচিডেণ্ট আমাৰ ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰপাৰ্চন হয় ঠিক আছে এইটো কথাটো জানে এক্স অফিচিয়েল চেয়াৰপাৰ্চন মানে হৈছে যে যোনেই ভাইচ প্ৰেচিডেণ্ট হ'ব সেইজনেই আমাৰ ৰাজ্যসভাৰ এক্স অফিচিয়েল মানে চেয়াৰপাৰ্চন নিজে নিজে কৰি যাব অ'কে নাও এইটো কুৱেশ্যন চল্ভ কৰক চ' কোৰ ফিচাৰ অফ দ্য ৰুল অফ ল ঠিক আছে এনেকুৱা ফিল হ'ব পাৰে যে গোটেইকেইটাইটো কোৰ্চ ফিচাৰ অফ দ্য ৰুল অফ ল হয় এ আনচাৰ হয় এ দিয়া নাই কোনোবাই বাট আপোনালোকে পঢ়ি আহিছে ভাবে বাট এ বহুতে দিব পাৰে কনফিউজ হৈ পিনে বাট এ ইজ নট দ্য আনচাৰ ঠিক আছে কোৰ ফিচাৰ অফ দ্য ৰুল অফ ল বুলি ক'লে আমাৰ চি আনচাৰ হ'ব ঠিক আছে চি আনচাৰ হ'ব ঠিক আছে যে 2 আৰু 4 হ'ব ঠিক আছে মানে ইকুৱেলিটি বিফৰ ল আৰু 2 আৰু 4 নহয় টিএছ 2 আৰু 4 হ'ব ঠিক আছে সুপ্ৰিমেচি অফ দ্য ল অ'কে মানে ডিছকাছ কৰোঁ আহক ঠিক আছে ত' মই ইয়াত লিখাও আছে যে এনেকুৱা ধৰণৰ হ'ব পাৰে যে চাৰিটাই মানে লাগিব পাৰে বাট নো ঠিক আছে যিটো ৰুল অফ ল'ৰ কনচেপ্ট আছে সেইটো এ ভি ডাইচি নামৰ এজন আপোনাৰ স্কলাৰ আছিলে তো তেওঁৱে ৰুল অফ ল'ৰ কনচেপ্টটো দিছিলে ঠিক আছে আৰু তেওঁ কৈছিলে যে আপোনাৰ সুপ্ৰিমেচি অফ দ্য ল ঠিক আছে সেইটো সুপ্ৰিমেচি অফ দ্য ল ইজ দ্য কোৰ ফিচাৰ অফ ৰুল অফ ল সুপ্ৰিম হয় ঠিক আছে সেইটো ফাৰ্ষ্ট পিলাৰ বুলি কৈছিলে এ ভি ডাইচিয়ে যে এ ভি ডাইচিয়ে কৈছিলে যে ল ইজ এবছলুটেড এণ্ড ল ইজ সুপ্ৰিম ঠিক আছে লৰ ওপৰত কোনো নাই অ'কে নো পাৰ্চন কেন বি পানিছড অৰ মেড টু চাফাৰ except a distinct breach of law established in the ordinary legal manner ঠিক আছে তেওঁ কৈছিলে যে কোনো পাৰ্চনক আপোনাৰ আপুনি পানিছ কৰিব নোৱাৰিব এক্সেপ্ট যদি সি কিবা ল ব্ৰিচ কৰিছে তেতিয়া ঠিক আছে একৰ্ডিং টু দ্য এভিডেন্স সুপ্ৰিমেচি অফ দ্য ল বুলি কয় আৰ্বিট্ৰেৰী মেনাৰত কৰিব নোৱাৰে আপুনি ঠিক আছে লিগেল চিষ্টেম যিটো সেই কাণ্ট্ৰিত যিটো অৰ্ডিনাৰী লিগেল মেনাৰ আছে যেনেকৈ আমাৰ এতিয়া আমাৰ কাণ্ট্ৰিত কি হয় পাৰ্লিমেণ্টে ল বনায় ষ্টেট মানে চৰি মানে যিমানখিনি চেণ্টাৰৰ ল আছে আৰু ষ্টেট লেজিছলেচাৰ এছেম্বলিয়ে ষ্টেটৰ লবোৰ বনায় তো এইটো এটা অৰ্ডিনাৰী লিগেল মেনাৰ হয় তো অৰ্ডিনাৰী লিগেল মেনাৰ যিটো এষ্টাব্লিছ হয় তো সেইটোৰ বেচিছত যিটো ল বনিছে সেইটোৰ যদি কোনোবাই ব্ৰিজ কৰিছে তেতিয়াহে পানিছ কৰিব পাৰিব আদাৰৱাইজ কোনো পানিছ কৰিব নোৱাৰে আৰু লৰ ওপৰত কোনো নাই ঠিক আছে ল ইজ সুপ্ৰিম অ'কে ডেট ইজ কল্ড ৰুল অফ ল অ'কে তো এইটোৱে আল্টিমেটলি নো ডাউট এইটো বিকজ অফ দ্য ৰুল অফ ল বা সুপ্ৰিমেচি অফ দ্য মানে এই যে সুপ্ৰিমেচি অফ দ্য লৰ কাৰণে গভৰ্ণমেণ্টৰ যিটো পাৱাৰ আছে লিমিট হয় দিছ ইজ দ্য কনচিকুৱেঞ্চেছ এইটো যিটো পাৱাৰ লিমিটেশ্যনৰ কথা লিখিছে লিমিটেশ্যন অফ পাৱাৰ অফ দ্য গভৰ্ণমেণ্ট ঠিক আছে লিমিটেশ্যন অফ পাৱাৰ কনচিকুৱেঞ্চ হয় নট দ্য পিলাৰ বাট নট দ্য কোৰ ফিচাৰ ৰুল অফ ল'ৰ কাৰণে এইটো এটা কনচিকুৱেঞ্চ হয় এইটো এটা ইম্পেক্ট হয় যে পাৱাৰ লিমিট হৈ যায় সেনেকৈ ৰুল অফ ল'ৰ কাৰণে গভৰ্ণমেণ্টৰ পাৱাৰ লিমিট হৈ যায় ঠিক আছে গভৰ্ণমেণ্টেও ল'ৰ ওপৰত যাব নোৱাৰে ঠিক আছে ল'ত যিটো লিখা আছে সেইটোৱে কৰিব লাগে ঠিক আছে চ' এইটো কনচিকুৱেঞ্চেছ হয় নট দ্য আমাৰ কোৰ ফিচাৰ কথাটো বুজি পাইছে অ'কে আৰু ছেকেণ্ড পিলাৰ তেওঁ কি কৈছিলে ইকুৱেলিটি বিফৰ ল ল'ৰ আগত সকলোৱে সমান ঠিক আছে নো পাৰ্চন ইজ এভভ ল এণ্ড এভৰি পাৰ্চন ৰিগাৰ্ডলেছ অফ দেয়াৰ ৰেংক অৰ কণ্ডিশ্যন ইজ ছাবজেক্ট টু দ্য অৰ্ডিনাৰী ল ঠিক আছে তো সেইটো কৈছে ঠিক আছে আৰু এইটো আমাৰ যিটো ইকুৱেলিটি বিফৰ ল আছে এইটো আমাৰ আৰ্টিকেল নাম্বাৰ 14ত এটা ফাণ্ডামেণ্টেল ৰাইটো হয়
ঠিক আছে, এইটো ইয়াত লিখা আছে। চ' লিমিটেশ্যন অফ দ্য পাৱাৰ যিটো হয় এইটো এফেক্ট যিটো হয় ৰুল অফ লৰ এফেক্ট হয়, নট দ্য কোৰ ফিচাৰ। ঠিক আছে, লিমিটেশ্যন অফ পাৱাৰ কোৰ ফিচাৰ নহয়। অ'কে, আৰু লিমিটেশ্যন অফ পাৱাৰ কনষ্টিটিউচনেলিজমৰ ফিচাৰ হয়। ঠিক আছে, মানে কনষ্টিটিউচনৰ যদি আমি কোৰ ফিচাৰ যদি চাওঁ, য়েছ কনষ্টিটিউচনে পাৱাৰক লিমিট কৰে। ঠিক আছে, বাট ৰুল অফ লৰ ফিচাৰ নহয় এইটো। ঠিক আছে, উল্টা ৰুল অফ লৰ ৰিজাল্ট হয়, ফিচাৰ নহয়, ৰিজাল্ট। অ'কে, আৰু লিবাৰ্টি আৰু চিভিল যিটো ৰাইটছ আছে সেইটো এভিডাইচিৰ যিটো থাৰ্ড পিলাৰ হয়। ঠিক আছে, এভিডাইচিৰ যিটো থাৰ্ড পিলাৰ। ঠিক আছে, সেইটো আৰু কিন্তু আপোনাৰ ইয়াত আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত কি হয় এইটোৰ কথা মই কৈছিলোঁ। ইণ্ডিয়ান কনষ্টিটিউশ্যনত এইটো চ'ৰ্চ যিটো হয়, মানে আমাৰ ৰাইটৰ চ'ৰ্চ যিটো হয় এইটো ফাণ্ডামেণ্টেল ৰাইট হয়। অ'কে, তো সেইখিনি কথা আমি পঢ়িছিলোঁ। এইটোও আপোনাৰ কনচিকুৱেঞ্চ টাইপৰে ধৰা হ'ব, ৰুল অফ লৰ ফিচাৰ নহয় আমাৰ এইটো হেৰি। ঠিক আছে, লিবাৰ্টি এণ্ড চিভিল ৰাইট। অ'কে, তো ইয়াত আপোনাৰ সামাৰাইজেশ্যনৰ এটা টেবুল দিয়া আছে, যে সামাৰি ৰুল অফ মানে যিটো সুপ্ৰিমেচি অফ ল আছে সেইটো কোৰ ফিচাৰ হয়, ফাৰ্ষ্ট পিলাৰ। ছেকেণ্ড পিলাৰ হৈছে আমাৰ যিটো আপোনাৰ ইকুৱেলিটি বিফৰ ল। ঠিক আছে, আৰু লিমিটেশ্যন এইটো আউটকামেই হয়। ঠিক আছে, নট কোৰ ফিচাৰ। আৰু লিবাৰ্টি এইবোৰ এইম হয়। ঠিক আছে, এইটো আপোনাৰ লিবাৰ্টি আৰু চিভিল ৰাইট এচিভ কৰাৰ কাৰণে ৰুল অফ লক লগোৱা হয়। ঠিক আছে, ৰুল অফ ল, সুপ্ৰিমেচি অফ ল আৰু ইকুৱেলিটি বিফৰ ল ইম্পৰ্টেণ্ট হয়, আৰু তাৰ আউটকাম হিচাপে লিমিটেশ্যন হয় পাৱাৰৰ। কাহানীটো বুজি পাইছে? অ'কে, এই হোপ ইট ইজ ক্লিয়াৰ। বুজি পাইছে নে? আকৌ এবাৰ বুজাম। ইজ ইট ক্লিয়াৰ? অ'কে, দেন সলভ দিছ কুৱেশ্যন। এইটো কুৱেশ্যন সলভ। Consider the power Rajya Sabha Indian Parliament. Or Rajya Sabha has no power either to reject or to amend a money bill. Is it correct? Yes, correct. Our Rajya Sabha cannot vote the demand for grant. It is correct. Yes, correct. 1 আৰু 2 একেলগে থাকিব লাগে। 1 আৰু 2 একেলগে থাকিব লাগে। তো ইয়াত 1 2 আৰু 4 কমন, 4 বোৰ নপঢ়োৱে, 4 টো কাৰেক্ট অট'মেটিকেলি হৈ গ'ল ন। ৰিচাম cannot discuss annual finance. No, discuss কৰিব পাৰে, একো কৰিব নোৱাৰে অকল, ৰাইট? তো এইটো ৰং হয়। তো আনসাৰ কি হ'ব? আনসাৰ চি হ'ব। ঠিক আছে, চি ইজ দ্য আনসাৰ। চ' আৰ্টিকেল নাম্বাৰ 109ত কি লিখা আছে, যে আমাৰ যিটো মানি বিল আছে সেই মানি বিলটো লোকসভাত কেৱল মাত্ৰ ইন্ট্ৰডিউচ কৰিব পৰা যায়। অ'কে, যেতিয়া লোকসভাত পাছড হৈ যায় সেইটো ৰাজ্যসভাত আপোনাৰ চেণ্ড কৰা হয়, আৰু সেইটো 14 ডেইজৰ ভিতৰত ৰিটাৰ্ণ কৰিব লাগে, বা ৰিটাৰ্ণ যদিও নকৰে নিজে নিজে মানে পাছ হৈ যোৱা বুলি মানি লয়। ঠিক আছে, ৰাজ্যসভাই ৰিজেক্ট কেতিয়াও কৰিব নোৱাৰে মানি বিল, এমেণ্ডো কৰিব নোৱাৰে মানি বিল। ন' ডাউট ডিছকাছ কৰিব পাৰে, আৰু ছাজেশ্যন ইচ্ছা কৰিলে দিব পাৰে, আৰু সেই ছাজেশ্যনটো লোকসভাই ইচ্ছা কৰিলে একচেপ্ট কৰিব পাৰে, ৰিজেক্টো কৰি দিব পাৰে। অ'কে, আৰু যদি ৰাজ্যসভাই বিলটোক ৰিটাৰ্ণ নকৰে উইদিন 14 ডেইজ, তেতিয়াহ'লে বোথ দ্য হাউচৰ পৰা পাছ হৈ গৈছে বুলি ধৰি লোৱা হয়। ঠিক আছে, ডিমাণ্ড ফৰ যিটো গ্ৰাণ্ট মানে লয় মিনিষ্ট্ৰী বোলে, ঠিক আছে, সেইটো মানে সেইটোত ভোট কেৱল মাত্ৰ লোকসভাইহে কৰিব পাৰে। এইটো লোকসভাৰ এক্সক্লুচিভ প্ৰিভিলেজড হয়। ৰাজ্যসভাই ডিমাণ্ড ফৰ গ্ৰাণ্টত একো কৰিব নোৱাৰে। ঠিক আছে, কোনো পাৱাৰে নাই তেওঁৰ। অ'কে, এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বা যিটো বাজেট বুলি কওঁ আমি, অ'কে, সেইটো বোথ দ্য হাউচেছ অফ পাৰ্লিয়ামেণ্টতে আপোনাৰ ৰখা হয়, আপোনাৰ আৰ্টিকেল নাম্বাৰ 112ৰ মতে। ঠিক আছে, ৰাজ্যসভাই গ্ৰাণ্টৰ কাৰণে ভোট কৰিব নোৱাৰে, ডিছকাছ কৰিব পাৰে। ঠিক আছে, সেইটো কথা আমি অলৰেডি পঢ়িছোঁ। অ'কে, আৰু যিটো ফ'ৰ্থ ষ্টেটমেণ্ট আছিলে 110 চাব ক্লজ 3ৰ মতে, একটা বিল মানি বিল হয় নে নহয় সেইটো কোনে ডিচাইড কৰে? স্পীকাৰে ডিচাইড কৰে। ঠিক আছে, আমি অলপ মানে ফাইনেন্সিয়েল পাৱাৰবোৰ চাওঁ। লোকসভাত আৰু ইন্ট্ৰডিউচ মানি বিল যিটো আছে সেইটো লোকসভাত ইন্ট্ৰডিউচ হয়, ৰাজ্যসভাত নহয়। ঠিক আছে, ৰিজেক্ট মানি বিল য়েছ লোকসভাই কৰিব পাৰে, ৰাজ্যসভাই কৰিব নোৱাৰে। ডিছকাছ কৰিব পাৰে, বোথ দ্য হাউচে ডিছকাছ কৰিব পাৰে। ডিমাণ্ড ফৰ গ্ৰাণ্ট লোকসভাই কৰিব পাৰে, ৰাজ্যসভাই কৰিব নোৱাৰে। ঠিক আছে, কোনে ডিচাইড কৰে? স্পীকাৰ, লোকসভাৰ স্পীকাৰেহে ডিচাইড কৰে। ঠিক আছে, তেওঁৰ ডিচিজন ফাইনেল হয়। ঠিক আছে, আৰু ৰাজ্যসভাৰ চেয়াৰমেনৰ কোনো ৰোল নাথাকে। ঠিক আছে, মানি বিল ডিচাইড কৰাৰ ক্ষেত্ৰত। এইটো কুৱেশ্যন চল্ভ কৰোঁ। চ' কাৰেক্ট ক্ৰনলজিকেল কনচিকুৱেঞ্চেছ সুধিছে, যে কোনখিনি আপোনাৰ এক ৰিকগনাইজ হৈছে। ঠিক আছে, এইটো কি হ'ব আনচাৰ? চ' কোনটো কেতিয়া এডপশ্যন হৈছিল এইটো অলপ টাইমটো মনত ৰাখিব লাগিব। অ'কে, চ' আনচাৰ কি দিছে? বেছিভাগে বি দিছে, বি উইল বি দ্য আনচাৰ। ঠিক আছে, লেটছ চি। ঠিক আছে, বি ইজ দ্য আনচাৰ 1 2 3 4 যিটো কাৰেক্ট ক্ৰনলজিতে আছে। যিটো মেগনা কাৰ্টা আছে সেইটো আমাৰ 1215তে মানে সেইটো হৈছিলে, আৰু এই মেগনা কাৰ্টা যিটো হয় এইটো কনষ্টিটিউশ্যনৰ বাৰ্থ হৈছিলে, মেগনা কাৰ্টা। ঠিক আছে, এইটো সেই সময়ত আপোনাৰ ইংলেণ্ডৰ কিং আছিলে, কিং জন। অ'কে, তো তেওঁ চবে মিলি পিনে কৈছিলে যে আপুনি এটা ৰুল বনাই দিয়ক, সেই ৰুলৰ মতেই চলিব বস্তুবোৰ। ঠিক আছে, এটা কাগজত লিখি দিয়ক।
সেইটোৱে মেগনা কাৰ্টা বনি গ'ল, সেইটো পিছত গৈ পিনে সেইটোক ইভলভ হৈ কনষ্টিটিউশ্যন বনিলে, ঠিক আছে। এইটো গ্ৰেট চাৰ্টাৰ অফ ফ্ৰীডম বুলিও কোৱা হয় মেগনা কাৰ্টাক, অ'কে, গ্ৰেট চাৰ্টাৰ অফ ফ্ৰীডম। তো ইয়াত আপোনাৰ মেগনা কাৰ্টাত কি লিখা আছিলে যে এভৰি ওৱান ইনক্লুডিং দ্য কিং, ঠিক আছে, এভৰি ওৱান ইনক্লুডিং দ্য কিং ছাবজেক্ট টু লৰ ছাবজেক্ট হ'ব, ঠিক আছে, মানে যিটো লিখা থাকিব কাগজত লিখা থাকিব লটো এইটোৰ ছাবজেক্ট হ'ব, ঠিক আছে। এইটোক ইভলভ হৈ মেগনা কাৰ্টা ইভলভ হৈ পিছত গৈ পিনে কনষ্টিটিউশ্যন বনিছিলে, অ'কে। ফ্ৰান্স ৰিভলিউশ্যন 1789 হৈছিল, এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, ঠিক আছে। ফ্ৰান্স ৰিভলিউশ্যন হৈছিলে 1789, আৰু এইটোৰ পৰা কি হৈছিলে আপোনাৰ ডিক্লেৰেশ্যন অফ দ্য ৰাইট অফ মেন এণ্ড অফ দ্য চিটিজেন, ঠিক আছে, উইচ ডিফাইন এ ছেট অফ ইণ্ডিভিজুৱেল এণ্ড কালেক্টিভ ৰাইটছ এজ আপোনাৰ ইউনিভাৰ্চেল, ঠিক আছে। ইয়াত ফ্ৰীডম, ঠিক আছে, যিটো আছে সেইটো ফ্ৰীডম যিটো ৱৰ্ড আছে বা ফ্ৰীডম যিটো চেন্স আছে, ফ্ৰীডমৰ চেন্স এই ফ্ৰান্স ৰিভলিউশ্যনৰ পৰা ওলাইছিলে, ঠিক আছে। ৰাইটছ মানুহৰ যে থাকিব লাগে, ঠিক আছে, চিটিজেনৰো যে ৰাইটছ থাকিব লাগে, সেইবোৰ ফ্ৰান্স ৰিভলিউশ্যনৰ পৰা ওলাইছিলে, 1789 হৈছিলে। এইটো এনেই আমি ৱৰ্ল্ড হিষ্ট্ৰীত পঢ়োঁ UPSCত, বাট আপোনালোকেও অলপ জানি ল'ব লাগে, ঠিক আছে। চ' এইটো ৰিভলিউশ্যনৰ ফলত আপোনাৰ ৰাইটছ অফ দ্য মেন মানে ইয়াত অকল কেৱল মাত্ৰ মানুহৰ মানে মানে মেইলৰ কথা কোৱা নাই, মেন মানে মানুহ আৰু, ঠিক আছে, আৰু চিটিজেন, ঠিক আছে। তো সেনেকুৱা ধৰণৰ এটা ডিক্লেৰেশ্যন আপোনাৰ আহিছিলে, আৰু ইয়াত কিছুমান কালেক্টিভ ৰাইটছ ৰিকগনাইজ কৰা হৈছিলে। তো দিছ ইজ দ্য ক্ৰনলজি, অ'কে। তাৰপিছত 1948 আহিলে ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইট, এইটো ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি পাছ কৰিছিলে ৱৰ্ল্ড ৱাৰ টুৰ পিছত, ঠিক আছে। এইটো যে সকলো মানুহৰে এটা বেছিক ৰাইট আছে ইৰেছপেক্টিভ অফ দেয়াৰ কাণ্ট্ৰি, সেইটো ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছত লিখা আছে, ঠিক আছে, আমি পঢ়োঁ এইবোৰৰ কথা। তাৰপিছত ইণ্টাৰনেশ্যনেল কনভেনশ্যন অফ চিভিল এণ্ড পলিটিকেল ৰাইটছ যিটো আছে, সেইটো আপোনাৰ 1966ত এডপ্ট কৰা হৈছিলে, ঠিক আছে। এইটো এটা লিগেলি বাইণ্ডিং ইণ্টাৰনেশ্যনেল ট্ৰিটি হয়, যিটোৱে আপোনাৰ এই ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটক লিগেলি বাইণ্ড কৰে, ঠিক আছে। এডপশ্যন অফ দ্য আপোনাৰ ইণ্টাৰনেশ্যনেল কনভেণ্ট অন চিভিল এণ্ড পলিটিকেল ৰাইট, অ'কে। এইটো 1966ত পাছ হৈছিলে, বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ মনত ৰাখিব। পৰীক্ষাত অলৰেডি কুৱেশ্যন সুধিছে 2022ত, ভেৰি গুড যিসকলে আনচাৰ দিছে, অ'কে, তাৰমানে আপোনালোকে জানে। ইয়াত আকৌ অলপ লিখা আছে যে এইটোৰ কথা মই অলৰেডি ডিছকাশ্যন কৰিলোঁ, ঠিক আছে, যে এইটো কনচেপ্ট অফ ডিউ প্ৰচেছ যিটো আছে, সেইটো মানে মেগনা কাৰ্টা আপোনাৰ 1215 পৰাই ষ্টাৰ্ট হৈছিলে, ঠিক আছে, অ'কে। আৰু এইটোৱে ফাউণ্ডেশ্যন আছিলে ব্ৰিটিছ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমৰ। তাৰপিছত আপোনাৰ US বিলছ অফ ৰাইট, আমাৰ যেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছ আছে, US বিলছ অফ ৰাইট আছে, অ'কে, কনষ্টিটিউশ্যনৰ, এইখিনি চব ফাউণ্ডেশ্যন আছিলে মেগনা কাৰ্টা, অ'কে। ফ্ৰান্স ৰিভলিউশ্যন আপোনাৰ 1789 পৰা 1799লৈকে চলিছিলে, অ'কে। এইটোৱে আপোনাৰ এই যিটো ফ্ৰান্স ৰিভলিউশ্যন ইনস্পায়াৰ্ড হৈছিলে কিছুমান এনলাইটেন ফিলচফাৰৰ দ্বাৰা, ঠিক আছে। আৰু এইটো আপোনাৰ যিটো ফ'কাছ আছে, সেইটো ফ'কাছটোক চিফ্ট কৰি পিনে আপোনাৰ চিটিজেন অফ দ্য ষ্টেটত, মানে প্ৰজাই যে ৰজা হয়, সেইটোৰ কথা লৈ আনিছিলে, মানে এইবোৰ লিবাৰ্টি, ফেটাৰ্নিটি, ঠিক আছে, ইকুৱেলিটি, এইবোৰৰ শ্লোগান দিছিলে, ঠিক আছে। এইটো লিবাৰ্টি, ইকুৱেলিটি, ফেটাৰ্নিটি, এইবোৰৰ শ্লোগান মানে কৰ্নাৰ ষ্টোন আছিলে ফ্ৰান্স ৰিভলিউশ্যনৰ, ঠিক আছে। ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ আপোনাৰ হিউমেন ৰাইট 1948ত পাছ হৈছিলে, আফটাৰ দ্য ৱৰ্ল্ড ৱাৰ টু ইউনাইটেড নেশ্যনে পাছ কৰিছিলে। কমন ষ্টেণ্ডাৰ্ড অফ আপোনাৰ এচিভমেণ্ট ফৰ অল পিপুল হ'ব লাগে বুলি কোৱা হৈছিলে ইয়াত, ঠিক আছে। আৰু ইণ্টাৰনেশ্যনেল কনভেনেণ্ট অন চিভিল এণ্ড পলিটিকেল ৰাইট, এইটো যিহেতু আপোনাৰ ইউনিভাৰ্চেল ডিক্লেৰেশ্যন, এইটো এটা ডিক্লেৰেশ্যনহে আছিলে, এইটো এটা কনভেণ্ট মানে বাইণ্ডিং কণ্ট্ৰেক্ট আছিলে চিভিল আৰু পলিটিকেল ৰাইটৰ কাৰণে 1966ত, ঠিক আছে। ইউনাইটেড নেশ্যনে ৰোল প্লে কৰিছিলে, ঠিক আছে। এই আপোনাৰ যিটো 1966ৰ মানে এইটো ইণ্টাৰনেশ্যনেল কনভেনেণ্ট অন চিভিল আৰু পলিটিকেল ৰাইটছ আছে, আৰু ওপৰৰ যিটো 1948ৰ ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইট আছে, এইটো দুটাই মিলাই পিনে আমাৰ ইণ্টাৰনেশ্যনেল বিল অফ হিউমেন ৰাইট বুলি কোৱা হয়, ঠিক আছে। এইবোৰ ইম্পৰ্টেণ্ট হয়, এইবোৰ মনত ৰাখিব লাগিব। এইখিনি এক্সট্ৰা ইনফৰমেশ্যন আপোনালোকে পাইছে, এনেতো আমি ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে বেছিকৈ পঢ়োঁ, বাট এইখিনিও ইম্পৰ্টেণ্ট হয় ৰাইটছৰ কথা পঢ়িলে মানে, ঠিক আছে। আৰু APSC আজিকালি টান কুৱেশ্যন সুধিবলৈ ষ্টাৰ্ট কৰিছে, আৰু সেইবোৰৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। আকৌ এবাৰ সুধিব পাৰে, অলৰেডি যিহেতু সুধিছে, ঠিক আছে। ক্ৰনলজিটো সুধিছিলে, এইবাৰ মেবি আমাৰ এইবোৰৰ ভিতৰত সোমাই পিনে কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। এইটো কুৱেশ্যন চল্ভ কৰে, হোৱাট উইল বি দ্য আনচাৰ ফৰ কোৱালিফাইং টু দ্য লোকসভা এণ্ড ৰাজ্যসভা, এ পাৰ্চন মাষ্ট বি, লোকসভা আৰু ৰাজ্যসভা, এ পাৰ্চন মাষ্ট বি এটলিষ্ট 25 ইয়াৰ, 35 ইয়াৰ, এইটো কাৰেক্ট হয়। আৰু ইয়াত সুধিছে ফলছ, ৰাইট, ফলছ যিহেতু সুধিছে,
এইটো তাতো হ'ব নোৱাৰে ৰাইট, এইটো অট'মেটিকেলি ফল্ছ হৈ গ'ল, এইটো পঢ়িব নালাগে, এইটো চাব লাগিব, এইটো ষ্টেটমেণ্টবোৰ ফুট আছে চাগে। ইফ এ মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট ভোট এগেইনষ্ট দ্য ডাইৰেকশ্যন অফ হিজ or her party, he can be deemed to be disqualified on the ground of defection. Yes, it is also correct. What will be the answer? Answer কি হ'ব? Answer A হ'ব, why A হ'ব? ফলছ উঠিছে না? ঠিক আছে, আমি চাম বাৰু। ইজ টু ইনকাৰেক্টলি মেচ আছে, আচ্ছা আচ্ছা, কিন্তু ইয়াততো ঠিকে আছে, এইটো ফলছ কিহৰ কাৰণে? আৰ্টিকেল নাম্বাৰ যিটো 82 আছে, 30 ইয়াৰ্ছ, 35 ইয়াৰ্ছ, মোৰ মাথাৰ পৰা ওলাই গৈছে, ঠিক আছে, 35 ইয়াৰ লিখা আছে, ঠিক হৈছে নে? এই এক্সামিনাৰেও কি কৰিছে, এইবোৰেই কৰে এক্সামিনাৰে, ঠিক আছে, এইটো 30 to 35 কৰি দিছে, ঠিক আছে, 35 ইয়াৰ্ছ, অ'কে, ঠিক আছে, গুড। তো এটাই ফলছ আছে, আপোনালোকে কিছুমানে ফলছ দেখি পোৱা নাছিলে চাগে, অ'কে, তো ফলছটো চাব লাগিব, ওপৰত কেতিয়াবা লিখা, ইয়াত চাবলৈ আকৌ ওপৰতো চাব, ঠিক আছে, এই দুটা বস্তু চাই ল'ব আগতে, তেতিয়াহে হ'ব, অ'কে। 25 ইয়াৰ অফ এজ আৰু 30 ইয়াৰ অফ এজ, নট 35, অ'কে, ৰাজ্যসভাৰ কাৰণে, অ'কে। 35 ইয়াৰ যিটো আছে সেইটো প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট আৰু গভৰ্ণৰৰ কাৰণেহে আছিলে, চাওক এইবোৰ ইনফৰমেশ্যনৰ ওপৰত খেলি থাকে এক্সামিনাৰে, ঠিক আছে, তো এইবোৰ সদায় মনত ৰাখিব। এইটো ট্ৰু হয়, যে ৰিজাৰ্ভেশ্যন অফ চিটছ ফৰ ST আৰু SC, ঠিক আছে, mean to ensure their reservation. However, this is a minimum guarantee, not a restrictions. A person belonging to SC or ST category is perfectly entitled to contest from a general unreserved well. লিখা আছে, yes, it is correct. এইটো কাৰেক্ট হলে মানে হ'ব নোৱাৰে ন, ফলছ, এইটো কাৰণে আৰু, ঠিক আছে, ওকে। এন্টি ডিফেকশ্যনৰ কথাও কি লিখা আছে, য়েছ, মানে কোনোবাই যদি উইপ যিটো ইস্যু হৈছে, পাৰ্টিয়ে যিটো উইপ ইস্যু কৰিছে, তো সেইটোৰ এগেইনষ্টত যায়, তেতিয়াহ'লে সি ডিছকুৱালিফাইড হ'ব পাৰে অন দ্য গ্ৰাউণ্ড অফ ডিফেকশ্যন, সেইটো কথাটো আমি জানো, ঠিক আছে। 10 শিডিউলৰ মতে 10 শিডিউলত আপোনাৰ এন্টি ডিফেকশ্যন ল আছে, আৰু সেইটো আপোনাৰ 52 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট অফ 1985ত এড কৰা হৈছিলে, ঠিক আছে। চ' ইয়াত আপোনাৰ কেতিয়া ডিছকুৱালিফাই হ'ব বুলি কৈছে, যোনে যদি কোনো এটা পাৰ্টিৰ মেম্বাৰশ্বিপ পটকে এৰি দিয়ে, তেতিয়াহ'লে ডিছকুৱালিফাই হৈ যাব। কোনোবাই যদি ভোটৰ পৰা এবষ্টেইন কৰে, ঠিক আছে, যিটো পলিটিকেল পাৰ্টি উইপ ইছ্যু কৰিছে তাৰ এগেইনষ্টত, তেতিয়াও হ'ব, ঠিক আছে। তো এই এইজবোৰ প্লিজ মনত ৰাখিব। লোকসভাৰ কাৰণে মিনিমাম এজ 25, ৰাজ্যসভাৰ কাৰণে 30, নট 35, মই নিজে কনফিউজ হৈ গৈছিলোঁ। লেজিছলেটিভ এছেম্বলিৰ কাৰণে 25 ইয়াৰ মিনিমাম এজ, লেজিছলেটিভ কাউন্সিলৰ কাৰণে 30 মিনিমাম এজ, ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, ৰেজিষ্টাৰ্ড ভোটাৰ হ'ব লাগিব, আৰু এছেম্বলিৰ কাৰণে ভোটাৰ অফ দ্য ষ্টেট হ'ব লাগিব, ঠিক আছে। Now solve this question. এইটো question solve কৰক। Which of the following is or are not okay, correct হৈছে, not directive principle of state policy, কোনটো নহয়, কোনটো নহয়, right of the minorities to establish, yes, এইটোতো ফাণ্ডামেণ্টেল ৰাইট হয় ন, যিটো নহয়, ঠিক আছে, এইটো ইউনিভাৰ্চেল চিভিল কোড হয়, প্ৰমোশন অফ আপোনাৰ ইণ্টাৰনেশ্যনেল পিচ এজ এ চিকিউৰিটি হয়, ঠিক আছে, য়েছ, তো এইটোতো নহয়, এইটো নট, 3 ঠিক আছে। ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি, অসমৰ ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি পাৰ্ট 4ত লিখা আছে, আৰ্টিকেল নাম্বাৰ আমাৰ কনষ্টিটিউশ্যনৰ 36 পৰা 51 লৈকে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি আছে। ফাণ্ডামেণ্টেল ৰাইট আৰ্টিকেল পাৰ্ট 3ত আছে, ঠিক আছে, আৰ্টিকেল নাম্বাৰ 12 পৰা 35 লৈকে, ঠিক আছে। আৰ্টিকেল নাম্বাৰ 44ত ইম্পৰ্টেণ্ট হয়, যে ইউনিভাৰ্চেল চিভিল কোডৰ কথা লিখা আছে, সেইখিনি কথা পঢ়িছোঁ, এইটো এটা চিভিল লিবাৰেল ইণ্টেলেকচুৱেল ৰাইট হয়, DPSP, ঠিক আছে। আৰু আপোনাৰ অ'কে, এইটো আৰ্টিকেল নাম্বাৰ 51ত ইণ্টাৰনেশ্যনেল পিচ আৰু চিকিউৰিটিৰ কথা প্ৰমোট কৰাৰ কথা লিখা আছে, ঠিক আছে। জাষ্ট আৰু হনৰেবল ৰিলেশ্যন মেইনটেইন কৰিব লাগিব নেশ্যনেলৰ লগত, সেইটোৰ কথা লিখা আছে। ইণ্টাৰনেশ্যনেল ল যিটো আছে সেইটো ৰেচপেক্ট কৰিব লাগে, সেইটোৰ কথা লিখা আছে, ঠিক আছে। আৰু এইটো ফাণ্ডামেণ্টেল ৰাইট হয়, DPSP নহয়, ঠিক আছে। ৰাইট অফ মাইনৰিটিজ টু এষ্টাব্লিছ আৰু এডমিনিষ্টাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন, আৰ্টিকেল নাম্বাৰ 30ত লিখা আছে, যিটো পাৰ্ট 3ৰ পাৰ্ট হয়, ঠিক আছে, পাৰ্ট 3 ফাণ্ডামেণ্টেল ৰাইট হয়, অ'কে। ডাইৰেক্টিভ প্ৰিন্সিপাল নন জাষ্টিচিয়েবল হয়, মানে আপুনি ডাইৰেক্টিভ প্ৰিন্সিপাল যদি গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট নকৰে, তাৰ কাৰণে আপুনি কোৰ্টত যাব নোৱাৰে, বাট ফাণ্ডামেণ্টেল ৰাইট যদি ইমপ্লিমেণ্ট নকৰে গভৰ্ণমেণ্টে, তেতিয়াহ'লে সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টত যাব পাৰে, ৰাইট। আৰ্টিকেল নাম্বাৰ 48 যিটো DPSPৰ পাৰ্ট হয়, তাত এগ্ৰিকালচাৰ আৰু এনিমেল হাজবেণ্ডেৰী অৰ্গেনাইজেশ্যনৰ কথা লিখা আছে চাইণ্টিফিক লাইনত, তাত কাউ স্লটাৰ কৰাৰ কথা আৰু কালচক স্লটাৰ কৰাৰ কথা প্ৰহিবিটেশ্যনো আছে, ঠিক আছে, আৰ্টিকেল নাম্বাৰ 48, অ'কে। কিছুমান ছ'চিয়েলিষ্ট ৰাইট আছে, কিছুমান গান্ধীয়ান ৰাইট আছে, কিছুমান আপোনাৰ লিবাৰেল ইণ্টেলেকচুৱেল আছে, এইখিনি DPSP নামৰ চেপ্টাৰটোত আমি গোটেই ভাল ধৰণে পঢ়িছোঁ, ইউ নো বেটাৰ, ৰাইট। ফাণ্ডামেণ্টেল ৰাইট আৰু DPSPৰ মাজত কি পাৰ্থক্য আছে এইটোত লিখা আছে। ফাণ্ডামেণ্টেল ৰাইটৰ পাৰ্পছ হৈছে পলিটিকেল ডেম'ক্ৰেচি এনচিয়ৰ কৰা, DPSPৰ মানে মেইন
পাৰ্পাছ হৈছে ছ'চিয়েল আৰু ইকনমিক ডেম'ক্ৰেচি এনচিয়ৰ কৰা। অ'কে, এইটো চল্ভ কৰিবলৈ চেষ্টা কৰক। এইবোৰ এক্ট হয়। অ'কে, এক্ট হুইচ অফ দ্য ফলোয়িং প্ৰিভেণ্টিভ ডিটেনশ্যন এক্ট ইজ অৰ আৰ নট ইনফ'ৰ্চ ইন ইণ্ডিয়া। এতিয়া আমি জানো যে UAPA আছে, সেইটোতো UAPA লাগিয়ে থাকে, ঠিক আছে, নট ইনফ'ৰ্চ বুলি কৈছে। UAPA টো এনফ'ৰ্চ হৈ আছে ন, ঠিক আছে, তো 3 থকাবোৰ হ'ব নোৱাৰে। অ'কে, 3 য'ত আছে NSA লাগি থাকে, ঠিক আছে, নেশ্যনেল চিকিউৰিটি এক্ট, ঠিক আছে, NSA হ'ব নোৱাৰে। তো এই দুটা অপশ্যনটো এনেই এলিমিনেট হৈ গ'ল ন। এইটো চব কমন চেন্সৰ পৰাও কিছুমান বস্তু কৰিব পৰা যায়, ঠিক আছে। মিছা যিটো আছে সেইটো আপোনাৰ এতিয়া এনফ'ৰ্চ হৈ থকা নাই, কেৱল মাত্ৰ এইটো এনফ'ৰ্চ হৈ আছে। ফৰেন এক্সচেঞ্জ মেনেজমেণ্ট এক্টটো এনফ'ৰ্চ হৈ আছে, ঠিক আছে। তো আনচাৰ কি হ'ব? ডি হ'ব কেৱল মাত্ৰ। অ'কে, এইটো চাওক, যিটো NSA আছে সেইটো নেশ্যনেল চিকিউৰিটি এক্ট হয়, 1980 পাছ হৈছিলে, ঠিক আছে। এই NSA যিটো আছে সেইটো এটা প্ৰিভেণ্টিভ ডিটেনশ্যন ল হয়। প্ৰিভেণ্টিভ ডিটেনশ্যন ল মানে আপোনালোকে জানে, নেশ্যনেল চিকিউৰিটি এক্ট যিটো এটা প্ৰিভেণ্টিভ ডিটেনশ্যন ল হয়, মানে যদি কোনোবা এটা ইণ্ডিভিজুৱেলে ক্ৰাইমো কৰা নাই, যদি গভৰ্ণমেণ্টৰ এনেকুৱা ফিল হৈছে যে এই মানুহজনে ইন ফিউচাৰ ক্ৰাইম কৰিব পাৰে, তেতিয়াহ'লে আণ্ডাৰ প্ৰিভেণ্টিভ ডিটেনশ্যন ল তাক ধৰি থ'ব পাৰে তেওঁক, ঠিক আছে। এইটো ল নিউজত আছে, ঠিক আছে। কিহৰ কাৰণে নিউজত আছে? বিকজ প্ৰিভেণ্টিভ ডিটেনশ্যন ল এই ফুংচুক ৱাংৰু যিজন হয়, ঠিক আছে, ফুংচুক ৱাংৰু কোন আছিলে? 3 ইডিয়টছ চাইছে? তাত যিজন কেৰেক্টাৰৰ ওপৰত গোটেই 3 ইডিয়টছ মুভিটো বেছড আছিলে, তেওঁ মানে লাডাখত 6 ছিডিউলত অন্তৰ্ভুক্ত কৰাৰ কাৰণে তেওঁ মানে প্ৰটেষ্ট কৰি আছিল, আৰু তেওঁক মানে তেওঁক চেণ্ট্ৰেল গভৰ্ণমেণ্টে ধৰি থ'লে, ঠিক আছে, আণ্ডাৰ দিছ এক্ট। তো সেইটোৰ কাৰণে বা এইটো এতিয়াও নিউজত আছে, ইয়াৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। চ' মানে আৰু এই এক্টে এলাউ কৰে গভৰ্ণমেণ্টক কোনো ইণ্ডিভিজুৱেলছক ডিটেইন কৰাৰ কাৰণে আপ টু আপোনাৰ 12 মান্থ উইদাউট ফৰ্মেল চাৰ্জ, কোনো ধৰণৰ ফৰ্মেল চাৰ্জ নোহোৱাকৈ, ঠিক আছে, যদি গভৰ্ণমেণ্টৰ ফিল হয় যে তাহাঁতি নেশ্যনেল চিকিউৰিটিৰ কাৰণে থ্ৰেট হয়, ঠিক আছে, বা পাব্লিক অৰ্ডাৰৰ কাৰণে থ্ৰেট হয় তেতিয়া। অ'কে, এইটো ওৱান অফ দ্য মষ্ট পাৱাৰফুল এডমিনিষ্ট্ৰেটিভ ডিটেনশ্যন হয়, ঠিক আছে, যিটো ষ্টেটে ইউজ কৰিব পাৰে। ষ্টেট মানে এইটো কেৱল মাত্ৰ ষ্টেট গভৰ্ণমেণ্টৰ কথা কোৱা নাই, ষ্টেট মানে এজ এ হোল, ঠিক আছে। মিছা, এই যিটো মিছা আছে, সেই মিছা এক্ট এতিয়া এনফ'ৰ্চত নাই, ঠিক আছে। এইটো মেইনটেনেন্স অফ ইণ্টাৰনেল চিকিউৰিটি এক্ট 1971 পাছ কৰা হৈছিলে। অ'কে, সেইটোতো কণ্ট্ৰভাৰ্চিয়েল ল আছিলে, সেইটো মেইনলি পলিটিকেল অপনেণ্টবোৰৰ এগেইনষ্টত ইউজ কৰা হৈছিলে, ঠিক আছে। এইটো মিছ ইউজ বহুত বেছি হৈছিলে সেইটো সময়ত, সেইটোৰ কাৰণে এইটো 1977ত এইটো ৰিপিল কৰি দিয়া হ'ল, যেতিয়া জনতা গভৰ্ণমেণ্ট আহিলে। এই মিছা যিটো এক্ট আছে, সেই মিছা এক্টক বহুত ইন্দিৰা গান্ধীয়ে মিছ ইউজ কৰিছিলে, ঠিক আছে। অ'কে, সেইটোৰ কাৰণে এইটো এক্ট এতিয়া এক্সিষ্ট নকৰে, মিছা এক্টটো, ঠিক আছে। UAPA যিটো আছে সেইটো 1967ত পাছড হৈছিলে, ঠিক আছে। আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট এইটো ইনফ'ৰ্চত আছে, এতিয়াও চলে, ঠিক আছে। এইটো এণ্টি টেৰৰ লেজিছলেশ্যন হয়। অ'কে, এইটো আনলফুল কোনোবাই যদি এক্টিভিটিজ কৰে তেতিয়াহ'লে তাক ধৰি থ'ব পাৰে, ঠিক আছে। ষ্ট্ৰিনজেণ্ট প্ৰভিজন আছে ইয়াত। অ'কে, তো ইয়াত এমেণ্ডমেণ্টো আনিছে ষ্ট্ৰেংথেন কৰাৰ কাৰণে। ইয়াত এতিয়া ইণ্ডিভিজুৱেল, আগতে কি হৈছিলে, আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্টত কোনো অৰ্গেনাইজেশ্যনক বেন কৰিছিলে, ঠিক আছে। অৰ্গেনাইজেশ্যনটোক বেন কৰিব পাৰে 2019ত যিটো এমেণ্ডমেণ্ট আনিলে, তেতিয়া ইণ্ডিভিজুৱেল এজনক টেৰৰিষ্ট হিচাপে এইটোৱে ডেজিগনেটো কৰিব পাৰে, ঠিক আছে। এতিয়া আণ্ডাৰ দিছ এক্ট, অ'কে, এইবোৰ এক্টৰ বিষয়ে আমি বিতংকৈ পঢ়িব লাগে। অ'কে, তাৰপিছত যিটো ফেমা এক্ট আছে, অ'কে, ফেমা হৈছে ফৰেন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট 1999, ঠিক আছে। এইটো এটা ফেমাটো ফৰেন এক্সচেঞ্জ মেনেজমেণ্ট এটা চিভিল ল হয়, ক্ৰিমিনেল ল নহয়। এইটো ফৰেন এক্সচেঞ্জ মেনেজমেণ্ট এক্টৰ কথা ইকনমিত আমি পঢ়ো, ঠিক আছে। অ'কে, চ' এইটো ফেমা এক্ট এইটো কাৰেণ্টলি ফ'ৰ্চত আছে, ঠিক আছে। আৰু এই ফেমা এক্টে আগৰ পুৰণা যিটো এক্ট আছিলে ফেৰা, ঠিক আছে, ফৰেন এক্সচেঞ্জ ৰেগুলেশ্যন এক্ট, এইটোক ৰিপিল কৰিছে, এইটো এনফ'ৰ্চত নাই এতিয়া, ফেৰা, ঠিক আছে। কিন্তু ফেমা এনফ'ৰ্চত আছে, আৰু আমাৰ সুধিছে কোনটো এনফ'ৰ্চত নাই, ঠিক আছে, অকল কেৱল মাত্ৰ মিছা এনফ'ৰ্চত নাই। এতিয়া বুজি পাইছেনে? যোনে আনচাৰ দিয়া নাই বা ভুল আনচাৰ দিছে। চাওক, মই যিমানটো পাৰিছোঁ সিমানটো বেছিক ইনফৰমেশ্যন এটা দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ যদি ফিল হয় যে এইটো ইনফৰমেশ্যন ইনাফ নহয়, তেতিয়াহ'লে আপোনালোকে ফাৰ্দাৰ এইবোৰ এক্টৰ ওপৰত ৰিচাৰ্চ কৰিব পাৰে। ৰিচাৰ্চ কেনেকৈ কৰিব লাগে আপোনালোকে জানে, জাষ্ট গুগল যিটো জেমিনি আছে বা ChatGPT আছে, তাত অলপ মাৰি দিলেই ওলাই আহিব, ঠিক আছে। বাট যিমানটো দিছোঁ মই সিমানটো মানে ইনাফে হয় ক'ব গ'লে, কাৰণ মানে মই অভাৰঅল এটা কথা ধ্যান ৰাখি পিনে দিওঁ, ঠিক আছে। কাৰণ অকল কেৱল মাত্ৰ এটা ছাবজেক্টৰ ওপৰত ডেপ্থত গ'লে নহ'ব নহয়, আমাৰ ব্ৰডলি চব বস্তুৰ ওপৰত নলেজ থাকিব লাগে, লেটছ ট্ৰাই, আৰু ব্ৰেইনৰ কেপাচিটি থাকে। চল্ভ দিছ কুৱেশ্যন। এইটো ফিচাৰ্ছ অফ দ্য ফেডাৰেলিজম সুধিছে, নট ফাউণ্ড ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, কোনটো ইণ্ডিয়ান কনষ্টিটিউশ্যনত পোৱা নাযায়, কোনটো পোৱা নাযায়? ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী কি পোৱা নাযায় নেকি? ফেডাৰেল জুডিচিয়াৰী পোৱা নাযায়, এইটো ৰাইট হয়, এইটোত থাকিব লাগে। এইটো ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে, ইয়াত নাই, পোৱা নাযায় বুলি সুধিছে, ৰাইট।
তো বাকি ডিভিজন বিটুইন ইউনিয়ন আৰু ষ্টেট গভৰ্ণমেণ্ট পোৱা যাতো যায়, ঠিক আছে, ইণ্ডিপেণ্ডেণ্ট ডিভিচিটি ৰিপ্ৰেজেণ্টেটিভ অফ দ্য ষ্টেট চব পোৱা যায়। হোৱাট উইল বি দ্য আনচাৰ? আনচাৰ ডি আনচাৰ হ'ব। চি কেলে দিছে? এইটো নট দেখি নাপালে চাগে না? নট দেখি পালে নাই কওক? নটটো দেখি পাইছিলে নে নাই? ডি হ'ব আনচাৰ। নট দেখি পোৱা স্বত্তেও কিহৰ কাৰণে আপোনাৰ ভুল হৈছে? এইটোতো পঢ়াইছো মই এইবোৰ। চব নটটো দেখি পাব লাগিব, ঠিক আছে। আপুনি নিজে ভাবক এটা কথা, এতিয়া ৰিয়েলাইজ কৰক, আৰু ৰিয়েলাইজেশ্যনৰ কাৰণেহে মই এই কুৱেশ্যনছবোৰ কৰাই আছো। নহ'লে চব একেই বস্তুকে ৰিপিট কৰাৰ কি ফাইদা কওকচোন? ঠিক আছে, এইবোৰ কথা মই DPSPৰ কথা আগতে পঢ়াইছো, ঠিক আছে। এই আজি এতিয়া যিটো কুৱেশ্যন আছে ফেডাৰেলিজমৰ ওপৰতো আগতে কুৱেশ্যনছ কৰাইছো, ঠিক আছে, বা মানে কনচেপ্টটো পঢ়াইছো। মই আকৌ এবাৰ কিহৰ কাৰণে কৰাইছো? যাতে আপোনালোকৰ ৰিয়েলাইজেশ্যন হয়। যে কি ৰিয়েলাইজেশ্যন হয়? যে ৰিয়েলাইজেশ্যনটো এইটো হয় যে আমি কেৱল মাত্ৰ যদি আমাৰ ওচৰত নলেজ আছে, আমি জানো, ঠিক আছে, যদিও বা আমি জানো তেতিয়াও ইনাফ নহয়। যদি জানো আমি তেতিয়াও ইনাফ নহয়। এইটো জানাটো ইনাফ নহয়, এপ্লিকেশ্যনটো ইনাফ হয়। আৰু জানি পিনেও এপ্লাই কৰিব নোৱাৰিব। ৰিয়েলাইজেশ্যন এইটো কৰক যে একেতো কোনো ধৰণৰ এক্সামৰ প্ৰেছাৰ নাই, ঠিক আছে। আপুনি যদি এক্সাম দিছে তেতিয়াহ'লে এক্সাম প্ৰেছাৰটো ফিল কৰিব, ঠিক আছে। চবেই এক্সাম প্ৰেছাৰ ফিল কৰে। ময়ো যদি এক্সাম দিব যাওঁ ন কালি, তেতিয়াহ'লে ময়ো এক্সাম প্ৰেছাৰ ফিল কৰিম, মই লাগিলে যিমানেই জানো, ঠিক আছে। তো এক্সাম প্ৰেছাৰৰ সময়ত আৰু ভুল হ'ব, আৰু নট দেখি নাপাব তাত, ঠিক আছে। তো ডেটছ ৱাই সদায় এলাৰ্ট থাকিব। এইটো প্ৰেক্টিচৰ দ্বাৰা চল্ভ হ'ব বস্তুটো, ঠিক আছে। প্ৰেক্টিচ কৰক। আপোনালোকক অলৰেডি MCQ বহুতখিনি দিয়া হৈছে। MCQ নহয় একচুৱেলি, এইখিনি PYQ হয়, ঠিক আছে। এটা বুকে দি দিয়া হৈছে, PDF-ত এটা বুক দি দিয়া হৈছে, য'ত আপোনাৰ পলিটিৰ ওপৰত স্পেচিফিকেলি যে যিমানখিনি ষ্টেট PSC আৰু UPSCত কুৱেশ্যন আহিছে সেই গোটেইখিনি ইয়াত আছে, এম আই ৰাইট? সেইখিনিক এটলিষ্ট সদায় 20টা কুৱেশ্যন প্ৰেক্টিচ কৰিবলৈ চেষ্টা কৰক। 20টা কুৱেশ্যন আপুনি সদায় কৰক, ঠিক আছে। সেনেকুৱা ধৰণেতো বহুত দিনত বহুতটা কুৱেশ্যন, ইমান যেতিয়ালৈকে প্ৰিলিমছ হৈ নাযায় সদায় যদি 20টা কুৱেশ্যনকে কৰে কিমানটা কুৱেশ্যন কৰিব ভাবকচোন আপুনি। বাট আমি সেইবোৰ সৰু সৰু ষ্টেপত কেতিয়াও নাভাবো কথাবোৰক। আমি ভাবো যে চব একেলগে কৰিম, 100টা কুৱেশ্যন একেলগে কৰিম, ঠিক আছে। 20টা কুৱেশ্যনকে মানে ট্ৰাই কৰকচোন, সৰু সৰু ষ্টেপ দিব সদায়, ঠিক আছে। আপুনি ভাবিব যে মই একো নকৰিলো, 1 ঘণ্টা ৰিভাইজ কৰিম। 1 ঘণ্টা ৰিভাইজ কৰা কি টান কাম কথা? 1 ঘণ্টা ৰিভাইজ কৰা কি আপুনি নোৱাৰিব? ঠিক আছে, 1 ঘণ্টা ৰিভাইজ কৰিবলৈ চেষ্টা কৰিব, ঠিক আছে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, আপুনি প্ৰেক্টিচ কৰিব। এটলিষ্ট 20টা কুৱেশ্যন সদায় প্ৰেক্টিচ কৰক। সেইটো কি টান কাম দিছো, বাট সেইটো সদায় কৰিব লাগে, দেট ইজ দ্য টান কাম, ঠিক আছে। সদায় কৰিবলৈ মন নাযাব একচুৱেলি, ঠিক আছে। মোৰ সদায় ক্লাছ কৰিবলৈ মন নাযায়, কথাটো বুজি পাইছে। বাট মই সদায় ক্লাছ কৰো আহি পিনে, দেট ইজ দ্য থিং। কথাটো বুজি পালে? আপোনালোকে নটটো দেখি পাব লাগিব। আৰু এইটো চাওক, নটটো দেখি নোপোৱাকে যদি আপুনি ভুল কৰি থৈ আহিছে, নট দেখা নাই বুলি ভুল হৈছে, আপোনাৰ নলেজ নাই সেইটো কাৰণে ভুল হৈছে, এইটো কনচিডাৰেবল হয়। য়েছ, নলেজ নাই আপোনাৰ, ধৰি লওক। কিন্তু আপুনি জানে কিন্তু নট দেখা নাই, ঠিক আছে। বাট আপুনি কিবা চিলি মিষ্টেক কৰিছে, মানে চিলি মিষ্টেক কনচিডাৰেবল নহয় ইয়াত, ঠিক আছে। চ' কিন্তু চিলি মিষ্টেক হ'বই, এক্সামিনাৰে চিলি মিষ্টেক কৰাব বিচাৰিব, ঠিক আছে। বাট মানে সেইটো সদায় এলাৰ্ট থাকিব। তেতিয়াই আপুনি এইবোৰ কৰি পিনে, এইটো যদি মিনিমাম, মই যিটো বেছিক মিনিমামৰ কথা কৈছো নহয়, তো সেইটো যদি কৰি দিয়ে ন, আপুনি মোষ্ট অফ দ্য কম্পিটিশ্যনৰ পৰা আগুৱাই থাকিব, ট্ৰাষ্ট মি, ঠিক আছে। আমাৰ চব কি টান, এতিয়া মেক্সিমাম ষ্টুডেণ্টৰ কি প্ৰব্লেম হৈছে জানেনে? মেক্সিমাম ষ্টুডেণ্টে মোক এটাই কথা সোধে, ছাৰ এইবাৰৰ কুৱেশ্যন পেটাৰ্ণ যদি চেঞ্জ হৈ যায়, ঠিক আছে, কি হ'ব? ওকে, এইবাৰৰ যদি টান কুৱেশ্যন পেপাৰ কাটে, এইবাৰ যদি প্ৰত্যেক কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কাটি দিয়ে, ঠিক আছে, তো যদি টান হৈ যায় কি হ'ব? মানে লাষ্ট ইয়াৰো এক্সামিনাৰে টান পেপাৰ কাটিছে, ঠিক আছে। চ' আল্টিমেটলি চব টান পেপাৰে কেতিয়াও কাট অফ ডিচাইড নকৰে নহয়। কোনটো কি বস্তুৱে কাট অফ ডিচাইড কৰে? কাট অফ ডিচাইড কৰে ইজি কুৱেশ্যনছবোৰ যদি কোনোবাই পাৰি পিনেও পৰা নাই, ঠিক আছে, সেইটোহে কাট অফ ডিচাইড কৰে। অ'কে, ইজি কুৱেশ্যন আৰু মিডিয়াম কুৱেশ্যন কেতিয়াও এৰি থৈ আহিব নালাগে, কেতিয়াও ভুলো কৰিব নালাগে, পাপ হয় ভুল কৰা। ইজি কুৱেশ্যন আৰু মিডিয়াম কুৱেশ্যন যদি আপুনি ভুল কৰি থৈ আহিছে, তেতিয়াহ'লে পাপ কৰি আছে আপোনালোকে, ঠিক আছে। টান কুৱেশ্যন এৰি থৈ আহিছে, মই তাত কোনো একো কথা নকওঁ। বাট ইজি কুৱেশ্যন কৰিব পৰা নাই, ঠিক আছে, বা মিডিয়াম কুৱেশ্যনছবোৰ কৰিব পৰা নাই, মাথাত খেলোৱা নাই যে নট আছে ইয়াত, ঠিক আছে, মাথাত বেছিক যিটো লজিক আহিব লাগে সেই লজিকটো অহা নাই, ইমান কৰাৰ স্বত্বেও, তেতিয়াহ'লে ধিক্কাৰ হে তোমাৰ, ঠিক আছে, ধিক্কাৰ হয় তোমাৰ আপোনালোকৰ ওপৰত, ধিক্কাৰ আছে, বুজি পাইছে? তো সদায় সেইবোৰ মানে এইবোৰ এটলিষ্ট নকৰিব, অ'কে। আৰু এই যে PYQ ক্লাছখিনি লৈ আছো মই, ঠিক আছে, তো এই PYQ ক্লাছখিনিৰ পাৰ্পছ এইটোৱেই, নহ'লে মোৰ কণ্টেণ্ট ৰিপিট কৰাৰ একো মানে দৰকাৰ পৰা নাই মোক, ঠিক আছে। মই কণ্টেণ্ট ৰিপিট কৰিবলৈ নিবিচাৰো, সেইটো কাৰণে মই পলিটি আকৌবাৰ নপঢ়ালো। মই বোলো ৰেকৰ্ডেড চাওক, উল্টা মই ভাল কাম কৰিম, উল্টা যে মই PYQ খিনি কৰাবলৈ চেষ্টা কৰিম। মে বি মই কিবা এটা আৰু এক্সট্ৰা ইনপুট যাতে দিব পাৰো, ঠিক আছে। সদায় মনত ৰাখিব।
ফেডারেল যিটো জুডিচিয়াৰী হয়, ফেডাৰেল জুডিচিয়াৰী ডুৱেল জুডিচিয়াৰী হয়, মানে ষ্টেটৰ কাৰণে বেলেগ এটা জুডিচিয়াৰী চিষ্টেম থাকিব আৰু চেণ্টাৰৰ কাৰণে এটা বেলেগ জুডিচিয়াৰী থাকিব। সেইটো ইউ এছ এত আছে, বাট আমাৰ ইণ্ডিয়াত ইণ্টিগ্ৰেটেড জুডিচিয়াৰী আছে। আমাৰ ন' ডাউট ষ্টেটবোৰত আপোনালোকে ভাবিব পাৰে সেই প্ৰত্যেকটা ষ্টেটৰ কাৰণেতো হাইকোৰ্ট আছে ন, কিন্তু সেনেকে নচলে। আমাৰ ক্ৰনলজিত এটা চলে, জুডিচিয়াৰী চিষ্টেমটো ইণ্টিগ্ৰেটেড হয়। অ'কে, বাট ইউ এছ এত সেনেকুৱা ধৰণৰ মানে কথা আছে। অ'কে, এইটো এনেকুৱা ধৰণৰ বস্তু আমি মানে নেপাওঁ। আৰু কনষ্টিটিউশ্যনে প্ৰভাইড কৰে মানে আপোনাৰ ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য ষ্টেট ইন দ্য পাৰ্লিয়ামেণ্ট, সেইটোৰ কাৰণেতো ৰাজ্যসভা বনিছে, ৰাইট? তো সেইটো ৰাজ্যসভা সেইটোৰ কাৰণে আছে, ঠিক আছে। ন' ডাউট ৰিপ্ৰেজেণ্টেশ্যন যিটো আছে আমাৰ ৰাজ্যসভাত সেইটো ইকুৱেল নহয়, ঠিক আছে, পপুলেশ্যনৰ বেচিছত ইকুৱেল নহয়। যেনেকৈ ইউ এছৰ যিটো চেনেট, যিটো আমি ৰাজ্যসভাৰ লগত মানে কম্পেয়াৰ কৰিব পাৰোঁ, ইউ এছ এৰ চেনেটক, মানে ইউ এছ এৰ ৰাজ্যসভা আৰু, ঠিক আছে। তো সেইটো পপুলেশ্যনৰ বেচিছত ইকুৱেল হয়, বাট ইয়াত আপোনাৰ ইকুৱেল নহয়, বাট এইটো আমাৰ ক'ৰ ফিচাৰ হয়, ঠিক আছে। তাৰপিছত ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী সদায় ইণ্ডিপেণ্ডেণ্ট, কনষ্টিটিউশ্যনে তাক ইণ্ডিপেণ্ডেণ্ট ৰাখিছে। বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন আছে, বিশ্বমানন্দ ভাৰতী কেছ আহিছিলে, এইবোৰ কথা আমি জানো, ঠিক আছে। ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী হয়, এইটোতো জানো, এইটো আমাৰ বেচিক ফিচাৰ অফ দ্য ফেডাৰেলিজমো হয়, বেচিক ফিচাৰ অফ দ্য ফেডাৰেলিজমত আমি পঢ়িছোঁ, ঠিক আছে। তো এইখিনি কথা হয়, ৰাইট? তাৰপিছত আমাৰ ডিভিজন অফ পাৱাৰো আছে, য়েছ, যিটো আমাৰ 7th শিডিউল আছে, তাতো ডিভিজন অফ পাৱাৰ আছে ন, ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট, কনকাৰেণ্ট লিষ্ট, এনেকৈ ডিভিজন অফ পাৱাৰ আছে। এইটোতো আমাৰ ফেডাৰেলিজমৰ কাৰণেতো হৈছে। ফেডাৰেলিজম মানে কি আৰু, ষ্টেট আৰু চেণ্টাৰৰ মাজত গভৰ্ণমেণ্ট এটা থাকিব, ষ্টেটৰ গভৰ্ণমেণ্ট বেলেগ হ'ব, চেণ্টাৰৰ গভৰ্ণমেণ্ট বেলেগ হ'ব, ঠিক আছে। তো সেইটোৰ কাৰণে মানে আছে ডিভিজন। অ'কে, আৰু আপোনাৰ ভাবে জুডিচিয়াৰীটো কেনেকৈ ফেডাৰেলিজমৰ পাৰ্ট হয়, সেইটো মানে মোৰ মাথাত আহিছিল মই যেতিয়া পঢ়িছিলোঁ সৰুতে, ঠিক আছে। জুডিচিয়াৰীটো চাওক, আপোনাৰ কিবা ধৰি লওক চেণ্টাৰ আৰু ষ্টেটৰ মাজত কিবা কাজিয়া হ'ল, কাৰ ওচৰত যাব? জুডিচিয়াৰীৰ ওচৰত যাব। যদি ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী নাথাকে, যদি চেণ্টাৰৰ কাৰণে চেণ্টাৰৰ জুডিচিয়াৰী, ষ্টেটৰ কাৰণে ষ্টেটৰ জুডিচিয়াৰী থাকে, তেতিয়াহ'লে চেণ্টাৰ আৰু ষ্টেটৰ মাজত যদি কিবা ডিছপিউট হয়, কোনে চল্ভ কৰিব? সেইটোৰ কাৰণে ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী হোৱাটো ইম্পৰ্টেণ্ট হয় ফেডাৰেলিজমৰ কাৰণে, ঠিক আছে। তো দ্যাটছ ৱাই ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী ইজ দ্য কোৰ ফিচাৰ অফ ইণ্ডিয়ান ফেডাৰেলিজম। অ'কে, কিন্তু ফেডাৰেল জুডিচিয়াৰী আমাৰ পোৱা নাযায়, ডুৱেল জুডিচিয়াৰী ইয়াত পোৱা নাযায়, সেইটো আমি অলৰেডি গম পাইছোঁ। ইণ্টিগ্ৰেটেড জুডিচিয়াৰী থাকে আমাৰ। নাও এইটো কুৱেশ্যন চল্ভ কৰক। এইটোতো ইজি কুৱেশ্যন হয় চাগে, ৰাইট? ইউ আনচাৰ। Which of the following articles of the Indian Constitution enable state to make a provision for reservation in public employment for the backward classes? Backward classes or কাৰণে ৰিজাৰ্ভেশ্যন কোনটো দিয়ে? আৰ্টিকেল নাম্বাৰ 16(4), ঠিক আছে, যিটো অপশ্যন নম্বৰ ডি আছিলে। ভেৰি গুড। অ'কে, যিটো আৰ্টিকেল নাম্বাৰ 16 আছে সেইটোৱে আপোনাৰ ইকুৱেল অপৰচুনিটি প্ৰভাইড কৰে পাব্লিক এমপ্লয়মেণ্টত, বাট 16(4)-এ কয় যে বেকৱাৰ্ড ক্লাছেছৰ কাৰণে যদি দৰকাৰ পৰে আমি মানে ৰিজাৰ্ভেশ্যন কৰিব পাৰোঁ, ঠিক আছে। আৰ্টিকেল নাম্বাৰ 16 যিটো 1 আছে, সেই 16(1)-এ জেনেৰেল ইকুৱেলিটিৰ কথা কয়, যে আপোনাৰ ইকুৱেল অপৰচুনিটি প্ৰভাইড কৰা হ'ব অল চিটিজেনক ষ্টেটৰ এমপ্লয়মেণ্টত, ঠিক আছে। 16(2)-ত কোৱা হৈছে যে ডিছক্ৰিমিনেট কৰা নহ'ব, ৰেচ, ৰিলিজন, কাষ্ট, ছেক্স, ডিচেণ্ট, প্লেচ অফ বাৰ্থ, ৰেচিডেণ্ট, এইবোৰৰ মানে বেচিছত কোনো ধৰণৰ অপৰচুনিটি ডিছক্ৰিমিনেট কৰা নহ'ব, ঠিক আছে। অ'কে, 16(3)-ত লিখা আছে যে ৰেচিডেণ্টক বেচিছত ডিছক্ৰিমিনেট কৰিব পাৰিব যদি পাৰ্লিয়ামেণ্টে বিচাৰে, নট ষ্টেট লেজিছলেচাৰ, ঠিক আছে। পাৰ্লিয়ামেণ্টে যদি বিচাৰে তেতিয়া কোনো ৰেচিডেণ্ট এটা কণ্ডিশ্যন হিচাপে ৰাখিব পৰা যাব, ঠিক আছে, পাৰ্লিয়ামেণ্টেহে ক'ব। আৰু 16(4)-ত ৰিজাৰ্ভেশ্যনৰ কথা আছে, বেকৱাৰ্ড ক্লাছেছৰ কাৰণে, ST, SC, OBC-ৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিব পাৰিব, ঠিক আছে, যদি আণ্ডাৰ ৰিপ্ৰেজেণ্টেটেড হৈ আছে কোনো এটা জেগাত। অ'কে, 16(4)-ত ৰিজাৰ্ভেশ্যনৰ প্ৰভিজনটো আছে, মানে 16(4) মনত ৰাখিব। অ'কে, এইটো কুৱেশ্যন চল্ভ কৰক। ৰিটছৰ ওপৰত অলৰেডি APSC মেইনছতে কুৱেশ্যন সুধিছিলে, মেইনছত এইবাৰ 2020-25-ত হোৱা মেইনছত কুৱেশ্যন সুধিছিল, 2020-22-ত প্ৰিলিমছত কুৱেশ্যন সুধিছিল। What will be the answer? A writ issued by a court to some inferior court to transfer the matter to it for its proper consideration is called, কি কয় ইয়াক? সাৰ্চুৰি কয় নে প্ৰহিবিশ্যন কয়? ঠিক আছে, সাৰ্চুৰি কয়। অ'কে, সাৰ্চুৰি মানে টু বি চাৰ্টিফাইড, ঠিক আছে, বা টু বি ইনফৰ্মড। অ'কে, চ' এইখিনি ৰিটছৰ বিষয়ে আপোনালোকে নিজে প্ৰত্যেকটা ৰিটছৰ বিষয়ে পঢ়িব লাগিব, ঠিক আছে। এইটো অলপ মানে আপোনালোকে মই ক'ম যে কোৰ্চ যিটো মই দিছোঁ বা ৰেকৰ্ডেড ক্লাছ যিটো দিছোঁ তাৰ পৰা আপোনালোকে নিজে চাব লাগে, ঠিক আছে। অলপ মই ক'ব পাৰোঁ, ঠিক আছে। মেণ্ডেমাছ মানে উই কমাণ্ড, ঠিক আছে। মেণ্ডেমাছ মানে হৈছে উই কমাণ্ড, এইটো মানে এগেইনষ্টত ইছ্যু কৰা হয় পাব্লিক অফিচ, ঠিক আছে। তাৰপিছত আপোনাৰ কোঅপাৰেশ্যন, তাৰপিছত লোৱাৰ কোৰ্ট, সেইবোৰৰ এগেইনষ্টত এইটো দিয়া হয়, ঠিক আছে। যে যোনে ধৰি লওক মানে নিজৰ যিটো লিগেল ডিউটি, পাব্লিক অফিচে যদি নিজৰ ডিউটি পাৰফৰ্ম কৰিবলৈ পৰা নাই তেতিয়াহ'লে মেণ্ডেমাছ ইছ্যু কৰে, ঠিক আছে, সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টে। অ'কে,
কিউ ৱাৰেণ্টটো মানে পাব্লিক অফিচ এটা সোধে যে আপুনি কোনটো অথৰিটিৰ বেচিছত আপুনি এই কামটো কৰিছে, ঠিক আছে, সেইটো হ'ল কিউ ৱাৰেণ্টটো। প্ৰহিবিশ্যন মানেতো ফৰবিড, ঠিক আছে। তো এইটো চাৰ্চুৰীৰ লগত বহুতে প্ৰহিবিশ্যনক মানে কনফিউজ কৰে, ঠিক আছে। চ' প্ৰহিবিশ্যন মানে প্ৰিভেনশ্যন, যে আপোনাৰ লোৱাৰ কোৰ্টে সেই মেটাৰটো চাব নোৱাৰিব, ৰাইট, সেইটো কয় যে তাৰ কোনো জুৰিডিকশ্যন নাই, ঠিক আছে। বাট চাৰ্চুৰী কি হয়, চাৰ্চুৰী বেলেগ বস্তু। চাৰ্চুৰী হৈছে যে ট্ৰান্সফাৰ কৰি দিয়া, ঠিক আছে, মানে লোৱাৰ কোৰ্টৰ পৰা হায়াৰ কোৰ্টত ট্ৰান্সফাৰ কৰি দিয়া, ঠিক আছে, ড্ৰেছ কল চাৰ্চুৰী, ঠিক আছে। অ'কে, চ' এইখিনি কথা মনত ৰাখিব। অ'কে, বাকী আমি নেক্সট ক্লাছত আকৌ পলিটিৰ যিমানখিনি বাকী থকা কুৱেশ্যন আছে সেইখিনি ডিছকাশ্যন কৰিম। আপোনালোকে অলপ প্লিজ পাৰিলে এই যে যিমানখিনি ৰিডছ আছে সেই ৰিডছখিনি এবাৰ ৰিভাইজ কৰিব, ঠিক আছে। এই ৰিডছৰ ওপৰত বাৰে বাৰে কুৱেশ্যন সোধে আৰু কনফিউজন হয় বহুত, ঠিক আছে। সেইটো কাৰণে ৰিডছৰ ওপৰত মানে ভাল কমাণ্ড ৰাখিব আপোনালোকে। অ'কে, বাকী যিমানখিনি কুৱেশ্যন বাকী আছে সেই কুৱেশ্যনছখিনি আমি নেক্সট ক্লাছত ডিল কৰিম। অ'কে, থেংক ইউ ছ' মাছ, গুড নাইট।